এটা ক্ষেত্ৰত চালে অলপ লং কৰিব খুজে মানে অন কেমেৰা ক'বলৈ দিগদাৰ পাইছোঁ মই এইটো এটা মানে অন চুইচটো এইটো ইয়াৰ পৰা কানেক্ট হৈ থাকে গোটেই জেগাটো সেইকাৰণে আমি চাবচোন ইয়াতে এই যে আপুনি যেতিয়ালৈকে খাদ্যটো টাচ নকৰে ন আপোনাৰ বডিটোৱে সেইটো এলাৰ্ট কিজানি মোৰ হাজবেণ্ড বাচি থাকিলে আপুনি ভাল বা তাক মানে ভাল লগা কৰিবলৈ আপোনাক 10 বছৰ লাগে বা 20 বছৰ লাগে কিন্তু 1 মিনিটতে বেয়া হৈ যাব পাৰে আপুনি পাৰে না চাব হৈছে নমস্কাৰ আপোনালোকে চাই আছে প্ৰেৰণা টক্স আৰু মই সিকে জগদীশ আৰু আজি এটি নতুন এপিসোডলৈকে আপোনালোকক আটাইকে স্বাগতম জনাইছো আৰু আজি আমাৰ মাজত আছে এজন বিশেষ অতিথি এজন ডক্টৰ আজি আমি হেলথৰ বিষয়ে বহুত কথা শিকিব পাম আজি আমি বিজনেছৰ কথাও শিকিব পাম কাৰণ তেওঁ এখন পলিক্লিনিকৰ এমডি হয় আৰু আপোনালোকে যাৰ যাৰ আঁঠুৰ বিষ হৈ পাইছে বা কঁকালৰ বিষ হৈ পাইছে তেওঁলোকে চাগে এওঁ ভালকৈ চিনি পাবই হয়তো ভিডিঅ' ফৰ্মেটত নতুবা আপুনি তেওঁক কেতিয়াবা দেখা কৰিছে এওঁৰ নামটো হ'ল ডক্টৰ পলাশ পাঠক ওয়েলকাম স্যার নমস্কাৰ নমস্কাৰ ওকে স্যাৰে 18 বছৰ ধৰি হেলথ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হয় আৰু এতিয়ালৈকে চাগে বহুত মানুহক আপুনি ট্ৰিটমেণ্ট কৰিছে কিন্তু মোৰ একদম প্ৰথম প্ৰশ্নতে মোৰ এটা কনফিউজন আছে আপোনাৰ লগত মোৰ চিনাকি কেইবা বছৰো হ'ল মই যেতিয়া আপোনাক ষ্টাৰ্টিঙত চিনি পাইছিলোঁ তেতিয়া আপুনি আছিল এজন নিউৰো ফিজিঅ' স্পেচিয়েলিষ্ট কিন্তু এতিয়া আপোনাক মানুহে জানে হাৰ্বেল মেডিচিন এক্সপাৰ্ট হয় হয় এই সুইচিংটো কিয় হ'ল নিউৰো ফিজিঅ'ৰ পৰা হাৰ্বেল সায়েন্সলৈকে বা হাৰ্বেল মেডিচিনলৈকে কিয় ট্ৰান্সফাৰ হ'ল আৰু অকমান এই দুইটা বিভাগৰ বিষয়ে অলপ সিম্পল আইডিয়া মই ল'ব বিচাৰিছোঁ আপোনাৰ পৰা হয় হয় চাওক মেডিকেল ফিল্ডটোৰ মানে যদি ক'ব যে আপুনি পঢ়া শুনা কেতিয়াও শেষ নহয় আৰু মেডিকেল ফিল্ডটো এনেকুৱা যে তাতে আপগ্ৰেড সদায় হৈ থকাই যায় ষ্টাডি কৰি থকাই যায় মানে আমি যেতিয়া নিউৰো ফিজিঅ' হিচাপে কাম কৰিছিলোঁ তেতিয়া আমাৰ তাতে বহুত ধৰণৰ পেচেণ্ট আহিছিলে যেনেকুৱা ষ্ট্ৰোক পেচেণ্ট বা কঁকালৰ বিষ লৈ পেলাই আমি যদি অলপমান মেডিকেল টাৰ্মত কওঁ শ্লিপ ডিছ বা এনেকুৱা স্পন্ডোলাইটিছ বা এনেকুৱা বহুত ক্ষেত্ৰত আমি পাৰ্কিনছন্স এনেকুৱা ধৰণৰ ডিজিজবিলাকৰ কথা কওঁ তেতিয়া তাৰমানে আমি দেখোঁ যে পেচেণ্টবিলাকে এটা কথা আমাক আহি পেলাই সদায় কয় যে ছাৰ মই বহুত বছৰৰ পৰা ট্ৰিটমেণ্ট কৰি আছোঁ যোৱা 10 বছৰ 15 বছৰ ধৰি ট্ৰিটমেণ্ট কৰিছোঁ কিন্তু বিষটো মোৰ ভাল হোৱা নাই বা মোৰ এই প্ৰব্লেমখিনি মোৰ আছেই তেতিয়া আমি ভাবোঁ দেই যে তেওঁতো ভাল এজন প্ৰতিষ্ঠিত চিকিৎসকৰ তাতে ট্ৰিটমেণ্ট কৰিছে বা ভাল এখন মেডিকেল ইনষ্টিটিউটত গৈয়ে ট্ৰিটমেণ্ট কৰি আছে কিয় ভাল পোৱা নাই এই বস্তুবিলাক লাহে লাহে আমাৰ অলপ গাত লগা হ'ল কাৰণ আমি পাইছোঁ যে ট্ৰিটমেণ্টটো আধা হয় তাৰমানে আমি ট্ৰিটমেণ্টটো আমাৰ ফালৰ পৰা ঠিকেই কৰি দিওঁ কিন্তু কি হয় কিছু ক্ষেত্ৰত গৈ তেওঁলোকে কিছুমান আকৌ মানে ষ্ট্ৰাগল ফেচ কৰিব লগা হয় যাৰ কাৰণে আমি ষ্টাডি কৰি দেখিলোঁ যে একচুৱেলি তেওঁলোকৰ তাতে যিটো ট্ৰিটমেণ্ট কৰি আছে সেইটো অলপ পুৰণা মডেলত ট্ৰিটমেণ্টটো কৰি আছে আৰু পুৰণা মানে অলপ আউটডেটেড বুলি ক'ব লাগিব আউটডেটেড বুলি মই এইকাৰণেই কওঁ যে এজন মানুহৰ ধৰি লওক কিবা এটা বিষ হৈছে আঁঠুৰে হওক কঁকালৰে হওক বা হাতৰে হওক যদি বিষ হৈছে তেওঁক যদি আমি সাধাৰণতে কেইটামান পেইন কিলাৰ কেইটামান ষ্টেৰইড আৰু দুটামান কেলছিয়াম টেবলেট দি পেলাই 2 মাহ 3 মাহ 6 মাহ এবছৰলৈকে খুৱাই থাকোঁ তেখেতৰ কেতিয়াও উন্নতি নহয় সেইটো বেমাৰটোৰ লগত কোনো চিকিৎসা নহয় তাৰমানে তেতিয়া আমি মোৰ লগৰ ভালেকেইজন আয়ুৰ্বেদ শাস্ত্ৰৰ এক্সপাৰ্ট আছে ডক্টৰছ আছে মোৰ ৰিলেটিভ আছে মোৰ ককাও ডক্টৰ আছিলে তেওঁলোকৰ পৰা বহুত বস্তু মই দেখিছিলোঁ যে একচুৱেলি বেমাৰ বস্তুটো কি লক্ষণটো বুজিলেহে বেমাৰটোক চিকিৎসা কৰিব পাৰি আৰু বহু ক্ষেত্ৰত বিষটো বহুতে বেমাৰ বুলি কয় তোমাৰ কি হৈছে মোৰ বিষ হৈছে বহুতে এনেকৈ কয় বিষ আচলতে কোনো বেমাৰেই নহয় বিষ এটা লক্ষণহে হয় মানুহ এজনৰ যদি আঁঠুৰ বিষ হৈছে বুলি ভাবে আপুনি আঁঠুটো পৰি পেলাইও বিষাব পাৰে আৰ্থৰাইটিছ হৈও বিষাব পাৰে আঁঠুটো ভাঙি পেলাইও বিষাব পাৰে বহুত কাৰণত আঁঠুৰ বিষ হ'ব পাৰে এটা এটা সিগনেলে হয় যে কিবা এটা প্ৰব্লেম হৈছে তাৰমানে তেতিয়া আমি ৰিচাৰ্চ কৰিলোঁ যে তেতিয়াহ'লে আমাৰ তাতে যিবিলাক পেচেণ্ট আহি আছে যদি তেওঁলোকৰ বিষটো আছেই 10 বছৰ মেডিচিন খোৱাৰ পিছত তেতিয়াহ'লে মেডিচিনটো তেওঁলোকে প্ৰপাৰ মেডিচিন খোৱাই নাই বা প্ৰপাৰ ট্ৰিটমেণ্ট তেওঁলোকৰ হোৱাই নাই তেতিয়া আমি আৰম্ভ কৰিলোঁ মই আহমেদাবাদ গ'লোঁ আহমেদাবাদত মই তাতে এটা কোৰ্চ কৰিলোঁ নেচাৰেল মেডিচিনৰ ওপৰত এই কোৰ্চ কৰোঁতে মই দেখিলোঁ যে আচলতে বস্তুটো এইটোহে আমি ভুল কৰি আছিলোঁ আমি বেছিক প্ৰিন্সিপলটো পাহৰি গৈছোঁ আমাৰ শৰীৰৰ যিটো বেছিক প্ৰিন্সিপল একদম সহজ ভাষাত যদি মই কওঁ আপোনাক ধৰি লওক আমাৰ যিবিলাক কাষত জীৱ জন্তু আছে ঘোঁৰা গৰু বা আমাৰ জীৱ জন্তু আছে তেওঁলোকে ষ্ট্ৰং তেওঁলোকেতো দুৰ্বল নহয় যে পয়া লগা বুলি কয় যে আমাৰ হয় নেকি তেওঁলোকতো নহয় তেওঁলোকে মাছ মাংস খায় নেকি নাখায় তেওঁলোকে মাল্টিভিটামিন খায় তেওঁলোকক আমি কিবা ইনজেকশ্যন দিওঁ ভেকচিন দিওঁ কিবা দিওঁ নেকি একো নিদিওঁ তেওঁলোকেতো টিপটপ ঘূৰি আছে টিপটপ খাই আছে কিয় তেওঁলোকে নেচাৰৰ ওপৰত ডিপেণ্ড কৰিছে আৰু আমি নেচাৰৰ ওপৰত ডিপেণ্ড কৰিবলৈ পাহৰি গৈছোঁ আমি চাওক ঘৰতো এচি অফিসত যেতিয়া গাড়ীত যাম গাড়ীখনো এচি আৰু অফিসত গোটেই দিনটো এচিতে বহি থাকোঁ আমি নেচাৰেল আমাৰ গাত বতাহ লাগিল নে আমাৰ ৰ'দ লাগিল আমাৰ কোনটো নেচাৰত টাচত আহিলোঁ আমি নে খালী ভৰি কেতিয়াবা মাটিত খোজকাঢ়ি পাইছোঁ নে আমাৰ সময় আছে তো এইবিলাক সাইন্টিফিক বহুত বস্তু আমি যেতিয়া ৰিচাৰ্চ কৰিলোঁ ৰিচাৰ্চ কৰি পেলাই বহুত এক্সপাৰ্টৰ লগত কথা পাতিলোঁ ডিছকাশ্যন কৰিলোঁ যথেষ্ট ছেমিনাৰ কৰিলোঁ
তেতিয়া আমি বুজি পালো যে একচুৱেলি আমাৰ হিউমেন বডিটো নেচাৰেলিয়ে হিলিং কৰিব পাৰি আৰু নেচাৰেলি হিলিং কৰাৰ বেষ্ট অপশ্যনটোৱে হ'ল আমাৰ হাৰ্বেল মেডিচিন যিটো আমাৰ এক্সাম্পল আমি পাই থৈছো কিন্তু আমি উদাহৰণস্বৰূপে সেইটো মানে মানি নলওঁ যেনেকুৱা আপোনাক মই এটা সৰু উদাহৰণ দিওঁ আমি যেতিয়া কোভিডৰ মহামাৰী আমাক এটা এটেক কৰিছিলে সবে জানে যে বহুত বিপদ গৈছে বহুত মানুহ ঢুকাইছে প্ৰাণহানি হৈছে বহুতৰে কিন্তু তেনেকুৱা ক্ষেত্ৰত আমি যদি এটা ষ্টেটিকেলি ডাটা চাওঁ ইণ্টাৰনেটত এইবিলাক এভেইলেবল আপুনি অসমৰ যিটো মৃত্যুৰ সংখ্যা বা নৰ্থ ইষ্টৰ যিটো মানুহৰ মৃত্যুৰ সংখ্যাটো যথেষ্ট কম তাৰমানে যথেষ্ট কমৰ কথাটো যদি আপুনি ইউএছৰ লগত বা আমাৰ পশ্চিমীয়া কাণ্ট্ৰিবিলাকৰ লগত কম্পেৰিজন কৰে তাৰ এটাই ৰিজন ওলায় যে তেওঁলোকৰ ব্ৰেকফাষ্টৰ পৰা ডিনাৰলৈকে বাৰ্গাৰ ম'ম' মানে পিজ্জা এইবিলাক চলে আৰু আমাৰ ব্ৰেকফাষ্টৰ পৰা কি চলে যে লাই পাতৰ জোল মানিমুনিৰ জোল ঢেকীয়া শাকৰ ভাজি সৰু মাছৰ পিটিকা আমি এনেকুৱা ধৰণৰ বস্তুবিলাক আমাৰ চলে আৰু যিবিলাক নেচাৰেল বস্তু একচুৱেলি নেচাৰেল বস্তু আৰু নেচাৰেলি সদায় বস্তুটো ডাইজেশ্যনৰ পৰা আৰম্ভ কৰি হিলিঙৰ পৰা আৰম্ভ কৰি গোটেইখিনিয়ে এটা বডিত এবজৰ্ব সোনকালে হয় যিহেতু সেইটো আমাৰ নেচাৰেল আমি বাই নেচাৰেল তেনেকৈ আছিলোঁ আমি নিজে মডিফাই কৰিছোঁ অলাগতিয়াল বস্তু খাবলৈ আৰু এই যে লাইফষ্টাইল ডিছঅৰ্ডাৰবিলাক আজি আহিছে এই গোটেই বস্তুবিলাক আমি বুজিলোঁ আচলতে যে আচলতে লাইফষ্টাইল ডিছঅৰ্ডাৰখিনি মানুহবিলাকে বুজি পায় তাক ভালকৈ কাৰেক্ট কৰিব নাজানে আৰু মেডিকেল চায়েন্সটো দুৰ্ভাগ্যক্ৰমে এনেকুৱা হৈছে এইবিলাক ক'বলৈ গ'লে বহুত দীঘলীয়া কথা যে মেডিকেল চায়েন্সটো তাৰমানে বস্তুটো চল্ভ হোৱাটো কিবা নিবিচাৰে যেন লাগে মানে এটা ক্ষেত্ৰত চালে অলপ লং কৰিব খোজে মানে অন কেমেৰা ক'বলৈ দিগদাৰ পাইছোঁ মই কিন্তু বস্তুটো আপুনি চাব এজন মানুহৰ আঁঠুৰ যদি বিষ হয় এটা চিম্পল আৰ্থৰাইটিছ হৈছে ভালকৈ যদি এটা কোৰ্চ কৰে খোৱা আৰু অলপমান থেৰাপিটিকেল কিছু কোৰ্চ কৰে 15-20 দিন বা এমাহৰ ভিতৰত যিটো ক্লিয়াৰ হৈ যায় কিন্তু আমাৰ ক্লিনিকতটো তেনেকুৱা পেচেণ্ট খুব কম আহে যোনে কৈছে ছাৰ মোৰ 15 দিন হৈছে আঁঠুৰ বিষ হোৱা চবে আহি এনেকেই কয় যে ছাৰ মই অমুক তাতে দেখাইছোঁ অমুকক দেখাইছোঁ অমুক হস্পিটেলত 10 বছৰ ধৰি ট্ৰিটমেণ্ট লৈছোঁ মই ভাল পোৱা নাই দেখোন মোৰ গ্ৰেড 3 হৈ গৈছে গ্ৰেড 4 হৈ গৈছে তাৰ মিনিংটো কি যে তেওঁলোকক ভাল কৰিব খোজা নাই আচলতে একদম এটা সহজ কথা কাৰণ আমাৰ আয়ুৰ্বেদা শাস্ত্ৰ হওক বা আমাৰ এলোপেথিক ছেকশ্যনতে হওক মই দুটা ছেকশ্যনৰে মানুহ হয় মই দুটা ছেকশ্যন কম্পেৰিজন কৰিব জানো মই আমাৰ কোনো ছিষ্টেমতে কোৱা হোৱা নাই যে আৰ্থৰাইটিছৰ বেমাৰৰ সলিউশ্যন নাই মই নাজানো কিছুমান স্পেচিয়েলিষ্ট গুৱাহাটীত আহে বাহিৰৰ পৰা তেওঁলোকে আহি পেলাই কয় আপোনাৰ সলিউশ্যন নাই আপুনি চাৰ্জাৰী কৰিবই লাগিব কিন্তু কেতিয়াও মেডিকেল চায়েন্সত কোনো কিতাপতে নাই যে আৰ্থৰাইটিছ হ'লে যে চাৰ্জাৰী কৰিব লাগিব এটা এটা মিসকনসেপ্ট হয় তেওঁলোকে নিজৰ ব্যৱসায়িক মানে প্ৰতিষ্ঠানটোক অলপ ডেভেলপমেণ্ট কৰাৰ কাৰণেহে মানুহখিনি কেনেকৈ এটা মিছগাইড কৰে এই গোটেই বস্তুবিলাক চাই পেলাই ভাবিলোঁ যে কি কাৰণত আঁঠুৰ বিষ হয় কেনেকৈ হয় তাক কেনেকৈ নেচাৰেলি হিলিং কৰিব পাৰি তাৰ ওপৰত আমি ৰিচাৰ্চ কৰা আৰম্ভ কৰিলোঁ যেনেকুৱা আমাৰ অসমীয়াত এটা শাক আছে পচতীয়া শাক বুলি কয় পচতীয়া শাকটোৰ আমি মেডিচিন বনোৱা আৰম্ভ কৰিলোঁ ঠিক তেনেকুৱা আমাৰ বহুত বস্তু আছে এনেকুৱা যিবিলাক আমাক লাগেই এৰা গছৰ পাতটো কামত আহে তাৰপিছত আমাৰ চালাখী বুলি কয় বছলীয়া চৰিতা এইবিলাকৰ ওপৰত কাম আহে আমি এনেকুৱা বহুত ইনগ্ৰিডিয়েণ্ট দি হাৰ্বেল মেডিচিন তৈয়াৰ কৰা আৰম্ভ কৰিলোঁ আৰু যাৰ পিছত মানুহবিলাকে বুজিলে যে হয় ইয়াতে একো ছাইড ইফেক্টো নাই আৰু ইয়াতে আহিলে যথেষ্টখিনি ৰিজাল্ট পায় আৰু ইম্পৰ্টেণ্ট কথা কি আমি এক্সৰে এখন কৰিও পিছত দেখুৱাই দিওঁ যে আপোনাৰ আগৰ কণ্ডিশ্যনতকৈ এতিয়া আপুনি ভালে আছে তাৰমানে এটা এভিডেন্স বেছ তাৰমানে মানুহে কয় যে হাৰ্বেল মেডিচিন এভিডেন্স বেছ নহয় মইতো এইটোৱে বুজি নাপাওঁ কেনেকৈ এভিডেন্স বেছ নহয় আপোনাক সৰু উদাহৰণ দিওঁ আমাৰ মাইথলজিকেল শাস্ত্ৰত থাকে যে আমাৰ মহিলা মানুহে যে সেন্দুৰ লয় মই এটা সৰু উদাহৰণ দিছোঁ এইটো হাৰ্বেল মেডিচিনৰ এটা মেডিচিন হয় সেন্দুৰ ল'লে কি হয় মই আপোনাক এটা চাইণ্টিফিকেলি ক'ম আপোনালোকে ভিউৱাৰ্ছবিলাকক কৈছোঁ আপোনালোকে চাব এইবিলাক গুগলত যাব আজিকালি ChatGPT আছে এইবিলাকত মাৰি চাবচোন তাতে এইবিলাকৰ ধুনীয়া ধুনীয়া ইলাবৰেশ্যন আছে একচুৱেলি সেন্দুৰটো য'ত লোৱা হয় এইটো আমাৰ পিটুইটাৰী গ্লেণ্ড হয় আৰু এইটো গোটেই হিউমেন যিটো ব্ৰেইন ষ্ট্ৰাকচাৰ আমাৰ নেচাৰোপেথিৰ মতে এইটোৰ ক্লিক পইণ্টটো এইটোৱে তাৰমানে মেইন CPUটোৰ অন ছুইচটো এইটোৱে তাৰমানে অন ছুইচটো এইটো ইয়াৰ পৰা কানেক্ট হৈ থাকে গোটেই জেগাটো সেইকাৰণে আমি চাবচোন ইয়াতে এই জেগাটো টাচ কৰিলে আমি এটা ফিল কৰোঁ যেন আমি একদম চেণ্টাৰ অফ গ্ৰেভিটি আমাৰ এইটোৱে বডিটোৰ এই জেগাটোত আমি সেন্দুৰ যেতিয়া লওঁ তেতিয়া কি হয় সেন্দুৰটো বনাই হালধি চূণ আৰু আমি যিটো ট্ৰেডিশ্যনেল মেথডত কৈছোঁ আৰু সেইটো মেথড আমাৰ কিছুমান এনেকুৱা ধাতু দিয়া হৈছিলে যিবিলাক ধাতু শীতল ধাতু বুলি কোৱা হয় ঠাণ্ডা সেইকাৰণে যেতিয়া সেন্দুৰটো পিন্ধা হয় তেতিয়া তাৰমানে তাৰ মস্তিষ্কৰ সেই পইণ্টটোত স্পেচিয়েল যিটো প্ৰেছাৰ পইণ্ট সেই প্ৰেছাৰ পইণ্টটোত তাৰমানে কুলিং এফেক্ট দিয়ে তাৰমানে যাৰ কাৰণে মস্তিষ্কটো ঠাণ্ডা হৈ থাকে আৰু সেই বস্তুটো বিয়াৰ পিছত দিয়া হয় এইকাৰণে দিয়া হয় যাতে বিয়াৰ পিছত মহিলাজনীৰ তাৰমানে যেতিয়া ৱৰ্কলোডটো বাঢ়ি যায় তেওঁলোকৰ হৰমনেল ইমবেলেঞ্চ হয় লাহে লাহে তেওঁলোকৰ বহুত নিজৰ ছোৱালীজনী যেতিয়া মাক হ'বলৈ ওলায় তেতিয়াও হৰমনেল ইমবেলেঞ্চ হয় বোৱাৰী হোৱাৰ লগে লগে সাংসাৰিক বহুত বাধা বিঘিনি আহে বা বহুত এডজাষ্টমেণ্টৰ কথা আহে ব্ৰেইনৰ ৱৰ্কলোডটো বাঢ়ি যায় সেই ৱৰ্কলোডটো বঢ়াবৰ কাৰণে সেন্দুৰ দিয়া হয় এইটো মানে হিন্দু শাস্ত্ৰত আছেই তাৰমানে এইবিলাক চাইণ্টিফিক মেথড কিন্তু এতিয়া চব ৰেডিমেড ফটা লগাই দিয়ে সেইকাৰণে বেমাৰবিলাকৰ পৰা আমি আঁতৰি থাকিব পৰা নাই ৰাতি টোপনি নাহে আৰু সেইকাৰণে আমাৰ এইবিলাক বেছি গৰম হৈ থাকে একজেক্টলি গতিকে ভাল সেন্দুৰ ব্যৱহাৰ কৰিব লাগে এনেকুৱাও নহয় যে ৰঙা ৰং বুলি হ'লেই সেন্দুৰটো ভাল কোৱালিটিৰ হ'ব লাগিব যাতে সেই ঠাণ্ডা যিবিলাক মানে পদাৰ্থ আছে সেই ঠাণ্ডা পদাৰ্থ দি যাতে সেন্দুৰটো বনায় তেনেকুৱা এইবিলাক আমাৰ চাইণ্টিফিক হয় আপুনি এনেকুৱা থাকে চাওক আমি আজিকালি কি হৈছে ৰাতি লেট নাইট
আমি কাম কৰোঁ কাম কৰি পেলাই আমি দেৰিকৈ খাওঁ এইটো এটা খুব ভুল আমাৰ আয়ুৰ্বেদা শাস্ত্ৰৰ এজন আছিলে আচাৰ্য বৈদিক ঋষি বুলি আচাৰ্য বৈদিক ঋষিৰ দুখন কিতাপ আছে এখন কিতাপ আছে অষ্টাংগ সংহিতা আৰু অষ্টাংগ সংগ্ৰহ অষ্টাংগ সংহিতা আৰু অষ্টাংগ সংগ্ৰহত এৰাউণ্ড 8,000 মান বিধি আছে তাতে প্ৰায় পঢ়িছোঁ মই তাৰে গোটেইখিনিতো সম্ভৱ নহয় আমি বুজি নাপাওঁ যিহেতু অলপ সংস্কৃতত থাকে তথাপিও ট্ৰেন্সলেট কৰি ChatGPTৰ থ্ৰুৰে বহুখিনি বস্তু পঢ়িছোঁ তাতে কিছুমান সৰু সৰু বস্তু পাইছোঁ আমি দেই যেনেকুৱা সেইবিলাক আমাৰ মা দেউতাই আমাক সদায় কৈছিলে কিন্তু আমি আজিকালি পাহৰি গৈছোঁ যাৰ কাৰণে আজিকালি বেমাৰবিলাক বেছি হৈছে আমাৰ যেনেকুৱা আমি ৰাতি কোনফালে শুব লাগে এই কথাটো বহুতে অলপ চাইণ্টিফিকেলি নকয় কিন্তু বা আমাৰ ভাগৰ লাগিছে চেয়াৰখন পাইছোঁ তাতেই শুই দিছোঁ বা চোফাযোৰ পাইছোঁ তাতেই শুই দিছোঁ আসলে তেনেকুৱা নহয় আমাৰ পৃথিৱীখন উত্তৰ মেৰু আৰু দক্ষিণ মেৰু থাকে উত্তৰ মেৰু মানে পূব ফাল মানে উত্তৰ ফাল আৰু দক্ষিণ মেৰু তো এতিয়া কি হয় আমি যেতিয়া শুওঁ আমাৰ বডিটোত আমাৰ বহুত লিড এণ্ড বহুত এনেকুৱা মানে মানে মেটেল থাকে যিবিলাকে আমাৰ চুম্বক আকৰ্ষণ কৰে স্পেচিয়েলি আমি লোহাটো জানো আমি আইৰণ টেষ্ট কৰোঁ আইৰণ টেষ্ট কৰোঁ মানে কি আমি আইৰণ বডিত আছেই আমাৰ গতিকে যদি আমি উত্তৰ ফালে মূৰ দি পেলাই শুওঁ তেতিয়াহ'লে কি হ'ব পাৰে আমাৰ দেহৰ যিবিলাক তেজ য'ত আমাৰ আইৰণটো বেছিকৈ থাকে আইৰণবিলাকে গৈ ব্ৰেইনত ষ্ট্ৰ'ক কৰিব পাৰে টোপনিৰ কাৰণে আপোনাৰ বেছি ষ্ট্ৰেছ পেলাব পাৰে যাৰ কাৰণে টোপনি নাহিব পাৰে চিন্তা ভাৱনা বেছি হ'ব পাৰে দুশ্চিন্তা হ'ব পাৰে এনেকুৱা হ'ব পাৰে যাৰ কাৰণে আমি দক্ষিণ ফালে শুলে সদায় ভাল আমাৰ চাইণ্টিফিকেলি কোৱা হয় এইটো কথা শাস্ত্ৰত আছে এইবিলাক অষ্টাংগ সংহিতা অষ্টাংগ সংগ্ৰহত ধুনীয়াকৈ মেনশ্যন কৰা আছে উইথ ৰিজন দিয়া আছে আজিৰ পৰা 5-6 হাজাৰ বছৰ আগতে এইবিলাক গতিকে আমি সেই বস্তুবিলাক তাৰমানে পাহৰি গৈছোঁ কিমান চাইণ্টিফিক কথা এটা এইটো যদি আমি উত্তৰ ফালে নুশুই পেলাই আমি দক্ষিণ ফালে বা পশ্চিম ফালে অলপমান মূৰটো দিওঁ তেতিয়াহ'লে কি হয় তাৰমানে আমি ৰিলেক্স হৈ শুব পাৰোঁ তাৰমানে তো এইবিলাক এটা চাইণ্টিফিক বস্তু তেনেকুৱা আমাৰ বহুত বস্তু আছে যেনেকুৱা আমি আগতে গেষ্ট্ৰিক মানুহৰ নাছিলে আজিৰ পৰা আমি যদি 30-40 বছৰ আগত যাওঁ মানুহৰ গেষ্ট্ৰিক নাছিলে গেষ্ট্ৰিক কেতিয়াৰ পৰা আহিছে নে যেতিয়া আমি গ্লাছত পানী খাব শিকিছোঁ এইটো এটা বিৰাট কনচেপ্ট এইবিলাক বস্তু আমাৰ নেচাৰোপেথিৰ এইবিলাক এটা বা আমাৰ আয়ুৰ্বেদা ছেকশ্যনৰ এইবিলাক বিৰাট ৰিচাৰ্চৰ ফেক্টৰ এটা ইয়াৰ ওপৰত বহুত ৰিচাৰ্চ কৰা হৈছে যে ঘটিত পানী খালে গেছ নহৈছিলে যেতিয়াৰ পৰা আমি গ্লাছত পানী খাইছোঁ তেতিয়াৰ পৰা গেছ হৈছে তো ইয়াৰ কাৰণটো কি যে ঘটিটো হ'ল এটা গোল আকাৰৰ তাৰ ছাৰ্ফেচ টেনশ্যনটো তাৰমানে সদায় কম কিন্তু গ্লাছৰ ছাৰ্ফেচ টেনশ্যনটো বেছি থাকে ছাৰ্ফেচ টেনশ্যন বেছি থাকিলে আপোনাৰ বস্তুটো বডিত সোনকালে এবজৰ্ব নহয় তাৰমানে আৰু নোহোৱাৰ কাৰণে সি ডিহাইড্ৰেট কৰিব পাৰে আপোনাক সেইকাৰণে আমি আগতে মাটিত বহি পানী খাইছিলোঁ থিয় হৈ পানী নাখাইছিলোঁ কিন্তু এতিয়া কি হৈছে মডাৰ্ণ যুগত মানুহে থিয় হৈ পানী খায় থিয় হোৱা পানী খোৱাটো বেয়া নহয় কিন্তু বডিত কমকৈ কাম কৰে আপুনি যদি এখন কাগজ লয় কাগজখন চিধাকৈ লৈছে আৰু এটা পানী লৈ পেলাই কাগজখনত এনেকৈ ঢালি দিছে চিধাকৈ পানীটো সেই কাগজখন তেনেকৈ ভিজিব নে কাগজখন যদি মেলি পেলাই দিওঁ তাৰ ওপৰত মই পানীটো ঢালি দিওঁ বেছি কোনটোত বেছি পানীটো ভিজিব মেলি দিলে পানীটো বেছিকৈ ভিজিব অৰ্থাৎ আমি যদি বহি পেলাই স্পেচিয়েলি আমি পদ্মাসন বা এনেকুৱা ধৰণৰ আসনবিলাকত বহি পেলাই পানীটো খাওঁ বা চেয়াৰত বহিও পানীটো খাওঁ তেতিয়া কি হ'ব বডিত পানীটো অলপ সোনকালে এবজৰ্ব হ'ব আৰু তেতিয়া গাঁঠিৰ বিষ কঁকালৰ বিষ পিঠিৰ বিষ এইবিলাকৰ পৰা বহুত ক্ষেত্ৰত আঁতৰিব কাৰণ যিকোনো বিষৰ প্ৰথম কাৰণটো হ'ল জইণ্ট লুব্ৰিকেণ্টটো কমি যায় আৰু জইণ্ট লুব্ৰিকেণ্ট কমা প্ৰথম কাৰণটোৱে হ'ল যে আমি পানী কম খাওঁ আমি আৰু এতিয়াতো আজিকালি বটলত খাওঁ তাতো ছাৰ্ফেচ আৰু কম আৰু বেয়া আপুনি চাব আগতে ঋষিমুনিবিলাকৰ হওক বা আমাৰ ঘৰতে কুঁৱা আছিলে কুঁৱাৰ পানী ঠাণ্ডাৰ দিনতো গৰম হৈ থাকে আৰু মিঠা থাকে কুঁৱাৰ পানীটো কিন্তু আপুনি সেই পানীটো পাইপৰ পানীটোৰ কোনো টেষ্ট নাথাকে একো কোনো টেষ্ট নাথাকে ঠিক তেনেকৈ আমি যদি বেছিকৈ চাব যে ছাৰ্ফেণ্টেজন আমি অপেন হৈ থাকে সাগৰত যাৰ কাৰণে সাগৰৰ পানীটো বেয়া কিন্তু কুঁৱাৰ পানীটো মিঠা গতিকে কুঁৱাৰ পানীটো পিয়ৰ তাৰমানে বেছি ভাল মানে সেইকাৰণে খোৱা বাচন বৰ্তনবিলাক সাধাৰণতে গোল আকাৰৰ হ'ব লাগে তেতিয়া তাৰমানে বেছি ভাল মানে বস্তুটো ঠিক তেনেকুৱা আমাৰ এইবিলাক বস্তু আমি যেতিয়া চালোঁ এইবিলাক এটা চিকিৎসা আপুনি এইটো এনেকুৱা ফিল কৰেনে যে আমাৰ যিটো অৰিজিন আছিল সেইটো বেছি চাইণ্টিফিক আছিল আমি এতিয়া ৱেষ্টাৰ্ণ কালচাৰটোক ফ'ল' কৰি কৰি আমি তাৰমানে আমি বেয়াই হৈ গৈ আছোঁ একজেক্টলি সেইটো একজেক্টলি মই আপোনাৰ এটা লাইন মই অলপ পাহৰি গ'লোঁ কিন্তু আমাৰ হনুমান চালিচাখন যিখন আছে যিখন আমাৰ লিখিছিলে তেখেতে এটা লাইন তাতে লিখিছিলে মানে যুগ সহস্ৰ যোজন হনু ভালু মধুৰ ফলৰ ভানু তাৰমানে সেই গোটেই লাইনটোৰ মিনিংটো এনেকুৱা যে সূৰ্য আৰু পৃথিৱীৰ মাজৰ যিটো 9 লাখ বৰ্গ কিলোমিটাৰ যিটো আমাৰ ডিষ্টেঞ্চ হনুমান চালিচাত মেনশ্যন কৰা আছে সেইটো তেতিয়া কিবা আমাৰ টেলিস্কোপ আছিলে নে আমাৰ কি আছিলে তেতিয়া নে কিবা চাইণ্টিফিক কিবা মেথড আছিলে কিবা আছিলে তেওঁলোকে কেনেকৈ জানিছিলে যে সেই কিলোমিটাৰটো আপোনাৰ মানে ইয়াৰ লগত জড়িত মানে হনুমান চালিচাত মেনশ্যন কৰা আছে যে সূৰ্যটো পৃথিৱীৰ পৰা কিমান দূৰত আছিলে কথাটো বুজিছেনে আপুনি কৰ্ণাটকৰ কোণাৰ্কৰ আপোনাৰ সূৰ্য টেম্পলত যদি যায় তেতিয়া কম্পাছ নাথাকাকৈ তেওঁলোকে তেতিয়া সূৰ্য মন্দিৰ বনাই দিছিলে য'ত হাতৰ চাপটো দি পেলাই ঘড়ী কেইটা বাজিছে দেখা পায় সেইটো কেনেকৈ ইঞ্জিনিয়াৰিং আছিলে সেইবিলাক ইঞ্জিনিয়াৰিং আমি বহুত চিভিলাইজেশ্যন আগত আছিলোঁ আপুনি যদি গুগলত চাই যে আমাৰ ৱৰ্ল্ডৰ প্ৰথম মানে ফাৰ্মাচীখন ক'ত আছে বুলি সোধে গুগলত তেতিয়া আহিব ভাৰতত আছিল বুলি ক'ব
যে ভাৰতখনক প্ৰাচীন চিকিৎসাৰ ফাৰ্মাচী বুলি কোৱা হয় তাৰমানে য'ত নালন্দা বিশ্ববিদ্যালয় আছিল য'ত 6,000-7,000 শিক্ষকে মেডিকেল প্ৰফেশ্যনটোত তেওঁলোকে পঢ়াইছিলে তাতে আৰু সেই নালন্দা বিশ্ববিদ্যালয়ৰ বহুত ষ্টৰী আছে মই মোৰ বহুত ভিডিঅ'ত আগতে বুজাইছো যে নালন্দা বিশ্ববিদ্যালয়খনৰ আপোনাৰ সুশ্ৰুত আমাৰ আছিলে আমাৰ যে সাৰ্জাৰী ডক্টৰ আছিলে তেখেতৰ বিষয়ে সবেই জানে অষ্টাৰ্য সুশ্ৰুত তেখেতে সাৰ্জাৰী কৰিছিলে তেতিয়া তাৰমানে পানিছমেণ্ট হিচাপে নাক কাণ এইবিলাক কাটি দিছিলে ৰজাবিলাকে আৰু তেওঁ এইবিলাক জোৰা লগাইছিলে জোৰা লগাইছিলে পাইছিলে না তেতিয়াহ'লে তেওঁ ভাবচোন তেতিয়া দিনত তেওঁ এইবিলাক ৰিচাৰ্চ কৰিছিলে কিন্তু বাক্তিয়াৰ খিলজি আহি পেলাই কি হ'ল বাক্তিয়াৰ খিলজিৰ লগত এটা বিৰাট ষ্টৰী আছে তেখেতৰ এবাৰ বেমাৰ হওঁতে কিবা এটা ইনচিডেণ্টত তেওঁ মানে ভাল হৈছিলে তেওঁ সেই বস্তুটো নিগেটিভ লৈ ল'লে তেওঁ মানে ভাবিছিলে যে এইটো কলা যাদু কৰে এইবিলাকে কিবা কিবি মন্ত্ৰ বিধি কৰি পেলাই মানে আমাক ধ্বংস কৰিব যাৰ কাৰণে বাক্তিয়াৰ খিলজিয়ে গোটেই এখন নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰিছিলে জ্বলাই চলাই দি বহুত মানে আমাৰ যিবিলাক চাইণ্টিষ্ট আছিলে তেওঁলোকক জ্বলাই বুঢ়াই একদম মাৰি মৃত্যুদণ্ড দিছিলে মানে তেতিয়া নালন্দা বিশ্ববিদ্যালয় ধ্বংস হৈ গৈছিলে কিন্তু নালন্দা বিশ্ববিদ্যালয়ৰ কিছু অৱশেষ এতিয়াও আছে ক'ত আছে শুনিলে আপুনি আচৰিত হ'ব মানে ৰাইজসকলে জানিব লাগে এইবিলাক কথা আমাৰ যেতিয়া নালন্দা বিশ্ববিদ্যালয় আছিল তাৰে এজন খুব ভাল ষ্টুডেণ্ট আছিলে হিউৱেন চাং আপুনি নাম শুনিছে চাইনাৰ পৰা আহিছিলে তে হিউৱেন চাঙে যেতিয়া তাৰমানে নালন্দা বিশ্ববিদ্যালয়ত পঢ়িব আহিছিলে পঢ়িব 5 বছৰ পঢ়িছিলে তেওঁ পঢ়ি পেলাই তেওঁ যথেষ্টখিনি কিতাপ পত্ৰ তাৰ পৰা তেওঁ ৰিচাৰ্চ কৰি পেলাই লৈছিলে তেওঁ এজন বিদগ্ধ পণ্ডিত আছিলে আৰু তেখেতক এটা গুৰু দায়িত্ব দিয়া হৈছিলে যে আপুনি পৃথিৱীৰ বিভিন্ন দেশত এই বস্তুবিলাক প্ৰচাৰ কৰিব আৰু তেওঁ সেই কাৰণে কি কৰিছিলে তেওঁ যেতিয়া চাইনাৰ পৰা আহিছিলে তেওঁ এখন গৰু গাড়ী লৈ পেলাই আহিছিলে আৰু যোৱাৰ সময়ত তেওঁ একো বস্তু নিয়া নাছিলে গোটেই বস্তুবিলাক নিজৰ পেলাই গোটেই চিকিৎসা যিবিলাক পদ্ধতিৰ কিতাপবিলাক এই গোটেই কিতাপবিলাক তেওঁ লৈ চাইনালৈকে খোজকাঢ়ি গৈছিলে তেওঁ গাড়ীখনত বহিবলৈ জাগা নাছিলে তাৰমানে ইমান কিতাপ লৈ গৈছিলে কিমান এটা ডাঙৰ কথা এইবিলাক হিষ্ট্ৰীত আছে আৰু ডাঙৰ কথা কি যে চাইনিজ ট্ৰেডিশ্যনেল মিউজিয়ামত সেই কিতাপবিলাক আজিও আছে নালন্দা বিশ্ববিদ্যালয়ৰ নামত থকা কিতাপবিলাক আজিও যদি ভালকে ৰিচাৰ্চ কৰিব লাগে মেডিকেল শাস্ত্ৰৰ চাইনাত সেই মিউজিয়ামটোত গৈহে মানুহে চাব লগা হয় কিমান দুখৰ কথা আমাৰ সম্পত্তি চাইনাত যাৰ কাৰণে আমি ফল এটা পাইছো ৰিজাল্ট পাইছো আমি খুব ভাল ৰিজাল্টটো এইটো পাইছো যে আজিকালিৰ জেনেৰেশ্যনে 60-70 বছৰ জীয়াই থাকে আৰু চাইনাৰ মানুহবিলাকে 90-100 বছৰ নৰ্মেল জীয়াই তেওঁলোকে এক্সেক্টলি আমি ৰিজাল্টটো পাই গৈছো তাৰে আমি কিমান দুখ লগা কথা য'ত প্ৰাচীন চিকিৎসা পদ্ধতি আমাৰ তাতে আৱিষ্কাৰ হ'ল আৰু আমাক এলোপেথিক ডক্টৰছখিনিয়ে হাঁহে যে আমি বোলে প্ৰেক্টিছটো এভিডেন্স বেছ নহয় বোলে আমাৰ কিয় নহয় জানে এলোপেথিক ডক্টৰৰ মই নামটো এই কাৰণেই কৈছো বেয়া নাপাব কোনো পাৰ্চনেলি মই ক'ব যোৱা নাই এইটো কথা আপোনালোকে নাজানে কাৰণে কৈছো ইণ্টাৰনেটত যাব মাকলে এজন এডুকেশ্যনিষ্ট আছিলে মাকলেৰ নীতি বুলি এখন নীতি আছে মাকলেৰ নীতি হৈছিলে 1835ত মাকলেৰ নীতিত কি কৰিছিলে তেওঁ ব্ৰিটিছ গভৰ্ণমেণ্ট আছিলে মাকলে কি কৰিছিলে যেতিয়া আহি দেখিলে যে ইণ্ডিয়াত যথেষ্ট মানে বিজনেছ কৰিব পৰা জাগা এটা হয় কিন্তু প্ৰব্লেমটো কি ইয়াতে তাৰমানে বিজনেছ কৰিবলৈ তেওঁলোকৰ এডুকেশ্যন তেওঁলোকৰ নিজৰ আছেই তেওঁলোকে বিদগ্ধ পণ্ডিত চব চাইণ্টিষ্ট নাহোঁতে তেওঁলোকে বহুত বস্তু আৱিষ্কাৰ কৰি দিলে আমাৰ ধৰ্মগ্ৰন্থত 9টা গ্ৰহ আছে বুলি কেতিয়াবাই কৈ থৈ দিলে নৱগ্ৰহ পূজা হয় আমাৰ তেতিয়ালৈকে গ্ৰহ আৱিষ্কাৰেই হোৱা নাই বুজি পাইছে তে আমি তেওঁলোকে বুজি গ'ল যে এওঁলোকৰ ট্ৰেডিশ্যনেলি এওঁলোক বহুত এডভান্স চিভিলাইজেশ্যন এইটো এটা তাক আমি ব্ৰেক কৰিব লাগিব ব্ৰিটিছৰ যিটো পলিচি আছিল যে ব্ৰেক কৰিব লাগে সেই ব্ৰেক চিষ্টেমটো কেনেকৈ কৰিলে এডুকেশ্যন দি প্ৰথমতে কৰিলে কি কৰিলে যে তেওঁলোকে দেখিলে যে ইয়াতে হাৰ্বেল মেডিচিন বিৰাট চলে প্ৰত্যেকটো জায়গাতে পুৰোহিত আছে প্ৰত্যেকটো জায়গাতে বৈদ্য আছে প্ৰত্যেকটো জায়গাতে ঘৰে ঘৰে মানিমুনি ঢেকীয়া পালেং নেমু সব ঘৰে ঘৰে আছে পদুনা ঘৰে ঘৰে আছে তে এইবিলাকটো কিনিব নালাগে এওঁলোকক আমি বিজনেছ কেনেকৈ কৰিম তেতিয়া তেওঁলোকে টেকনিক কি লগালে যে যিবিলাক বৈদ্য পঢ়িবৰ কাৰণে যিবিলাক টোল আছিলে আৰু যিবিলাক আয়ুৰ্বেদিক মেডিকেল কলেজ আছিলে সেইবিলাক সব গভৰ্ণমেণ্টৰ পৰা ফাণ্ড দিয়াটো বন্ধ কৰি দিলে যাতে তেওঁলোকৰ টিচাৰবিলাকে কষ্ট পাওক ষ্টুডেণ্টবিলাকে যাতে ভালকে পঢ়িব নোৱাৰে তাতে তেনেকুৱা চিষ্টেম ডেভেলপ 1835ত এইটো ল এটা আছে মাকলেৰ নীতি তেওঁ কি কৰিলে যে তেতিয়া এডুকেশ্যন চিষ্টেমটোত তেওঁ এলোপেথিক মেডিচিনটো কেনেকৈ পঢ়িব লাগে সেইটোহে মডাৰ্ণ মেডিচিন বুলি তেওঁ প্ৰুফ কৰিব গ'ল তেতিয়াও তেওঁ বাধা বিঘিনি পাইছিলে কিন্তু আমি ইণ্ডিয়ান মানুহবিলাকৰ অলপ মগজুটো আমি কমকৈ চলে বা দেৰিকৈ চলেতো আমাৰ তেতিয়া তেওঁ কি কৰিলে বৈদ্যবিলাকক তেওঁৱেই বুজাই পেলাই কৰে যে এটা কাম কৰক আপোনালোকেতো যিহেতু অলপ প্ৰব্লেম হৈছে আপোনালোকে ৱৰ্ল্ড ৱাইড মাৰ্কেটিং কৰিবলৈ যাওক ৱৰ্ল্ড ৱাইডত আপোনালোক মই এষ্টাব্লিছ কৰাই দিম আপোনালোকৰ যিটো বিদ্যা সেইটো ৱৰ্ল্ড ৱাইড আপোনালোকে শিকাওক আপোনালোক আমি অহা যোৱা সব থকা চকা ব্যৱস্থা কৰি দিম যাৰ ফলত ইণ্ডিয়াৰ যিবিলাক বিদগ্ধ পণ্ডিত আছিলে আয়ুৰ্বেদা শাস্ত্ৰত বা আচাৰ্য বা বৈদ্য আছিলে তেওঁলোকক বিদেশত এষ্টাব্লিছ কৰাই দিলে আৰু কৰাই পেলাই ইণ্ডিয়াত তেওঁলোকক আহিব নিদিলে ব্লক কৰাই দিলে তেওঁলোক ফচি থাকিলে চবে যাৰ কাৰণে আজিও আপুনি বিভিন্ন দেশত গ'লে আমাৰ নিয়াৰেষ্ট কাণ্ট্ৰি একদম কৈছোঁ যেনেকুৱা ভিয়েটনাম লাওছ আমাৰ থাইলেণ্ড এইবিলাক মানুহে গৈ থাকে নৰ্থ ইষ্টৰ মানুহে গৈ থাকে তাতে যাই পেলাই কেতিয়াবা সুধিবচোন এখন ফাৰ্মাচীত গৈ পেলাই যে মোক এটা পেৰাচিটামল লাগে আপোনাক দিব নেকি সুধিবচোন কেতিয়াও নিদিয়ে আমাৰ জ্বৰ উঠিলে আমি কি কৰোঁ ফাৰ্মাচীখনত গৈ পেলাই পেৰাচিটামল দিয়ক পাৰিলে চুমো দিয়ক নহ'লে অমুক দিয়ক নহ'লে তমুক দিয়ক নামো কৈ দিয়ে পেচেণ্টবিলাকে ইমান জানে আজিকালি যে তেওঁলোকে ফাৰ্মাচীত গৈ মেডিচিনটো নামো কৈ দিয়ে তে এইটো বস্তু প্ৰেক্টিছটো ফৰেন কাণ্ট্ৰিত নাই আমাৰ ইণ্ডিয়াত আছে এইবিলাক মানে আমাৰ মূৰত সোমাই দিলে তাৰমানে আপুনি এটা সাধাৰণ প্ৰেছক্ৰিপশ্যন অবিহনে এটা পেৰাচিটামল আপুনি থাইলেণ্ডত কিনিব নোৱাৰে তাৰমানে
কিমান ষ্ট্ৰিক্ট তেওঁলোকে, কাৰণ তেওঁলোকে হাৰ্বেল মেডিচিনটোৱে বেছি ফ'কাছ কৰে। আমাৰ নিচিনা নহয় থাইলেণ্ড দেশখন। আমিও এনেকুৱা সৰুতে, কালি এইটো মোৰ লগত হৈছে, মই কালি ৰাতি 12:30 1 বজাত মই ল'ৰাক মানে হস্পিটেল লৈ গৈছোঁ এই হেৰি কৰাৰ কাৰণে, Nebulize কৰাৰ কাৰণে। কফ জমা হৈ গৈছে। কালি আমি তেতিয়া মিছেছ আৰু মই কথা পাতি আছোঁ যে আমাৰ সময়ততো নিমুলাইজ নাছিল, আমাৰতো অলপ কাহ হ'ল, এই বাহাকাৰ পাত বুলি কয়, খুন্দিলে মায়ে খুৱাই দিলে, একজেক্টলি অকণমান চৰ্দি লাগিল, তেল নহৰু গৰম কৰি পেলাই লগাই দিলে, আমি তেনেকৈ ঠিক হৈছোঁ। আমি বহুত কম গৈছোঁ ডক্টৰৰ তাত। কিন্তু এতিয়া তাৰমানে কাহ এটা মাৰিলেও এতিয়া অকণমান নেবুলাইজ কৰিব লগা হৈ যায়। ইমিউনিটি চিষ্টেমটো আমি বেয়া কৰিছোঁ। কিয়? তেতিয়া আমাৰ দিনত ধৰি লওক চিপছ নাছিলে, আমাৰ দিনত আমাৰ সেনেকুৱা কোনো ধৰণৰ স্পেচিয়েলি কিণ্ডাৰ জয় নাছিলে, হয়নে? সেই বস্তুবিলাকে ইমিউনিটি চিষ্টেমটো ডেভেলপ কৰিব পাৰিছিলে আমাৰ। কিন্তু এতিয়া সেইবিলাক খাই খাই ইমিউনিটিটো নিজেই বেয়া কৰিছোঁ আমি। আপুনি হেল্থ ড্ৰিংকছ বুলি ক'লে কি হেল্থ ড্ৰিংকছ খুৱাব কওক? যিবিলাক হেল্থ ড্ৰিংকছ আজি মাৰ্কেটত চলি আছে তাৰে 70 to 80% চুগাৰ পাউডাৰ আছে, গতিকে তাতে কোনো মিনাৰেলছ বিলাক বস্তু নাথাকে। পেৰেণ্টছবিলাকে পঢ়িয়ে নাছে, টেমাটোত লিখাই থাকে 1% 2% মিনাৰেল থাকে, বাকী 90% তাতে চুগাৰ পাউডাৰেই থাকে। গতিকে ORSLটো কিমান দিন চলি থাকিল ORS বুলি, এতিয়া যেতিয়া মানে বেন হ'ল তেতিয়া আমি গম পালোঁ যে ইমান বেয়া বস্তু আছিলে তেনেকুৱা। সেই বস্তুবিলাক হৈছে আমি খোৱা হেবিটটো চেঞ্জ কৰিব লাগিব। আৰু মই সদায় পেৰেণ্টছবিলাকক কওঁ, স্পেচিয়েলি বেবী পেৰেণ্টছবিলাকক কওঁ যে আপোনালোকৰ ওপৰত আমি বহুত ৰিচাৰ্চ কৰিছোঁ, বেবীবিলাকৰ ওপৰত আমি বহুত কাম কৰি আছোঁ বেবীবিলাকৰ ফুড হেবিটটো চেঞ্জ কৰাৰ কাৰণে, আৰু বহুত চেমিনাৰ ৱৰ্কশ্বপো কৰোঁ আমি সদায় দেখিছোঁ যে বেবীটোৰ যেতিয়া আপোনালোকে খুৱাব হয়, আপোনালোকে খাবৰ সময়ত মোবাইলটো হাতত তুলি দিয়ে বা টিভিটোত কাৰ্টুন এখন চলাই দিয়ে। এইটো খুব ভুল কথা। মই মানে আয়ুৰ্বেদা চায়েন্স বা হাৰ্বেল চায়েন্স বা আমাৰ মডাৰ্ণ চায়েন্সতো এইটো কথা আছে যে আপুনি যেতিয়ালৈকে খাদ্যটো টাচ নকৰে ন, আপোনাৰ বডিটোৱে সেইটো এলাৰ্ট নহয় যে আপুনি কি খাই আছে। আপুনি নিজে সেইটো ফিল কৰিব। আপুনি একাপ চাহ যেতিয়া খাব, আপুনি প্ৰিপেয়াৰ হৈ যায়, চাহকাপ গৰম আছে, আপুনি অলপ কেনেকৈ ঢুক মাৰি মাৰি খাব। আপুনি ঠাণ্ডা পানীটো যেতিয়া খাব, আপুনি ঢুক মাৰি নাখায়, আপুনি সোনকালে স্পীডত খাব পাৰে। সেইটো ক'ত ফিল হয়? যেতিয়া আপুনি হাতেদি টাচ কৰে তেতিয়াহে ফিল হয়। আপুনি পানীটো চাই পেলাইতো ক'ব নোৱাৰে গৰম পানী নে ঠাণ্ডা পানী। ঠিক বাচ্ছাটোৰ ক্ষেত্ৰতো তেনেকুৱা হয়। তেওঁ বিস্কুট খাই আছে নে চিকেনে খাই আছে, তেওঁ যদি মাইণ্ডটো যদি টিভিত সোমাই আছে বা মোবাইলত সোমাই আছে, তেওঁ ফিলে কৰিব নোৱাৰে যে খাব কি তেওঁ। বডিটোৰ এটা যিটো আমাৰ নেচাৰেল, বডিটোৰ কোনো এটা ৰিয়েকশ্যনেই নাই। বডিটোৰ যিটো আমাৰ ব্ৰেইনৰ যিটো সঞ্চালন, ব্ৰেইনে এটা ইনষ্ট্ৰাকশ্যন দিয়ে যে তুমি এটা ভাল বস্তু খাই আছা, তোমাৰ চেলাইভাটো ওলাব, সেই চেলাইভাটো ডাইজেশ্যন কৰিব, গেষ্ট্ৰিক জুচত যাব, গেষ্ট্ৰিক জুচে সেইটো ডাইজেষ্ট কৰিব, সেইটো পাচন তন্ত্ৰই লৈ পেলাই তোমাৰ তাৰ পৰা মিনাৰেলখিনি বডিত ল'ব। সেইখিনি কোনো প্ৰচেছেই নহয় তাৰমানে ভালকৈ। 50% প্ৰচেছটো নহয়। কিয়? প্ৰচেছটো ক'ত হৈ আছে? প্ৰচেছটো হৈ আছে চিংচাঙত হৈ আছে, প্ৰচেছটো হৈ আছে দৰিমুনত হৈ আছে। গতিকে এই বস্তুটো আমাৰ মাক দেউতাকে এটা বুজাব লাগিব। প্ৰথম এদিন দুদিন অলপ অসুবিধা লাগিব পাৰে, কিন্তু চাব এই টিপছ কেইটা ফ'ল' কৰিব, দেখিব যে তেওঁৰ গ্ৰথটো অট'মেটিকেলি ডেভেলপ হৈ যাব। এইটোৰ কাৰণে মেণ্টেল হেল্থটো আজিকালি বেয়া। মেণ্টেল হেল্থটো বেয়া মানে কেনেকুৱা যে মা মোক এইটো লাগিব মানে লাগিবই, নালাগিলে কান্দা কাটা আৰম্ভ কৰি দিয়ে। এই বস্তুটো আমাৰ দিনত আছিলে নেকি? চাওকচোন, আপুনি পাইছে নেকি যে অমুকটো নিদিলে ঠিকছে কান্দিম আমি? আমি নাছিলোঁ। আমি ভয় কৰিছিলোঁ। আমি সুধিবলৈ ভয় লাগে যে মোৰ দেউতাই দিব পাৰিব নে নাই এইটো, মোৰ মায়ে দিব পাৰিব নে নাই এইটো। কাৰণ আমাৰ সেই মেচিউৰিটিটো আছিলে আমাৰ, যে আমি সেইটো পৰিয়ালৰ পৰা বিলং কৰিছোঁ। কিন্তু আজিৰ জেনেৰেশ্যনে সেইটো বুজি নাপায় যে দেউতাকৰ দিব পৰা সেই বস্তুটো সামৰ্থ্যটো আছে নে নাই। ফাইনেন্সিয়েলি কিজানি বস্তুটো বহুত বেছি দাম, তেওঁলোকৰ সেই মানসিকতাটো এই কাৰণেই নাই যে পেৰেণ্টছেই আমি ভুলকৈ শিকাইছোঁ। এই পেৰেণ্টছৰ এই কথাবিলাক আমি গুৰুত্ব সহকাৰে ল'ব লাগিব। খোৱা বস্তুৰ ক্ষেত্ৰত আৰু বহুত কথা আছে। যেনেকুৱা আমি এটা সময়ত এনেকুৱা আছিলে, খাবৰ সময়ত আমি কি খাওঁ বস্তুটো আমাৰ কোনো হেৰি নাই। আমাৰ গেষ্ট্ৰিক তেতিয়া নাছিলে, এতিয়া গেষ্ট্ৰিক কিয় হৈছে? আমাৰ খোৱা আইটেমবিলাক বদলাই দিছোঁ আমি। যেনেকুৱা আমি এতিয়া ধৰি লওক, মই সদায় উদাহৰণ দিওঁ অইল আমি একদম কম খাব লাগে, একেবাৰেই কম খাব লাগে। তেনেকুৱা ক্ষেত্ৰত মই বহুত পেচেণ্টক সোধোঁ যে পৰিয়ালৰ মেম্বাৰ কিমান? বোলে আমাৰ 5জন মেম্বাৰ। তেল কিমান লাগে? মাহত 7 পৰা 8 লিটাৰ লাগে। 5জন মেম্বাৰৰ 7 পৰা 8 লিটাৰ যদি তেল লাগে, তেতিয়াহ'লে প্ৰেছাৰ ষ্ট্ৰক নহয় কি হ'ব? তেতিয়াহ'লে প্ৰেছাৰ ষ্ট্ৰক হ'ব, বিষ হ'ব, গাৰ লিভাৰ বেয়া হ'ব, ফেটি লিভাৰ হ'ব, এইবিলাকেতো হ'ব। 5জন মানুহে যদি খায়, হাৰ্ডলি 1 লিটাৰ তেল লাগিব লাগে, তাতকৈ বেছি লাগিবই নালাগে। আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰবিলাক আছে, আমাৰ জিলাবিলাক আছে, আপুনি সোধকচোন, আপোনালোকে মণিপুৰত যাওক, নাগালেণ্ডত যাওক, অৰুণাচলত যাওক, অৰুণাচলৰ আপুনি 70% মানুহৰ ঘৰত তেলেই নাপাব, মিঠাতেল নাথাকেই ঘৰত তেওঁলোকৰ। তেওঁলোকে কেনেকৈ খায়? বইল খায়, যাৰ কাৰণে তেওঁলোকৰ স্কিন ভাল, লাইফটো ভাল। সেই মডেলটো আমি অসমত অলপ পাহৰিছোঁ। আমি অসমত অলপ ফটককৈ ডেভেলপ হৈ গ'লতো, আমি অসমখন আমি অলপ পাহৰি গৈছোঁ তাৰমানে সেই বস্তুবিলাকত। আৰু খোৱাৰ যিটো পদ্ধতি, মোক বহুতে সুধে ছাৰ এনেকুৱা কিবা এটা টিপছ দিয়ক যাতে গেষ্ট্ৰিকটো নহয় আমাৰ। সেই টিপছটো একেবাৰে সহজ। সেইটো হ'ল আপুনি অকণমান কম সময় মূৰে মূৰে খাই থাকিব লাগে, খুব দীঘলীয়া গেপ এটা দিব নালাগে। অলপ কম সময়, মানে 4 ঘণ্টা বা 5 ঘণ্টাৰ মূৰে মূৰে কিবা লাইট অলপ খাই থাকিব লাগে। বা যদি সেনেকুৱা সময় নাপায়, যেতিয়া আপুনি মেইন খানাটো খাব, এইটো ডিনাৰে হওক, চাপাৰে হওক বা আপোনাৰ ব্ৰেকফাষ্টেই হওক, কুক আইটেম আধা খাব আৰু আনকুক আইটেম আধা খাব লাগে।
50-50 হ'ব লাগে ওকে তেতিয়া আপুনি বডিটোৱে ৰিলেক্স হ'ব আপোনাৰ কুক আইটেম মানে আমাৰ সব কুক আইটেমে খাওঁ আমি তেনেকুৱা হ'ব লাগে অকমান থাকে চালাড একেবাৰে এটা সৰু চাই এচামুচ থাকে সেইটো বস্তু নহয় আচলতে কুক আইটেম আৰু আনকুক আইটেম যেতিয়া খাব বডিৰ এচিড ৰিফ্লেক্সবিলাক খুব ধুনীয়াকৈ এবজৰ্ব হয় তাৰমানে কিছুমান বস্তুৱে কিছুমান বস্তু খাওঁতে হজম কৰি দিয়ে সেইকাৰণে তাৰমানে যেনেকুৱা আপুনি গৰম খানাৰ লগত সদায় ঘি খাব লাগে এইবিলাক নিয়ম মানে গৰম খাদ্যৰ লগত ঘি খালে আৰু ডাইজেশ্যনটো ভাল হয় আমাৰ তেনেকুৱা তো ঠাণ্ডা বস্তুৰ লগত খালে অকণমান দৈ খাব লাগে এনেকুৱা আৰু তেনেকুৱা বস্তুৰ লগত কিছুমান নিয়ম থাকে কিন্তু কিছুমান বস্তু ধৰি লওক ভাল যেনেকুৱা তিতা কেৰেলাও ভাল নেমুও ভাল কিন্তু আপুনি ভাতৰ লগত তিতা কেৰেলা ভাজিও খাইছে লগত নেমুও খাইছে এইটো কিন্তু ভাল নহয় আকৌ ওকে এই বস্তুটো আপুনি ছেপাৰেটলি খাব লাগে তিতা টেঙা একেলগে খাব নালাগে নালাগে তাৰমানে এইটো ছেপাৰেটলি খাব লাগিব আপুনি এনেকুৱা কৰিব পাৰে ৰাতিপুৱা তিতাটো খালে দুপৰীয়া সাজত আপুনি নেমুটো খালে কিন্তু তিতা আৰু টেঙা একেলগে খাব নালাগে ইনডাইজেশ্যন কৰে তাৰমানে এইবিলাকে অলপ এচিড ৰিফ্লেক্সটোত প্ৰব্লেম কৰে ইভেন মোক এনেকুৱা পেচেণ্ট বহুতে আহে দেই আমাৰ তাতে মানে যেতিয়া আমি মেডিচিনবিলাক বনাই দিওঁ আজিকালি আমি এটা নতুন চিষ্টেম আৰু ডেভেলপ কৰি আছোঁ মানে এনেকুৱা হয় যে কোনো পেকেট মেডিচিন নহয় আৰু ডাইৰেক্ট আমি বস্তুটো দি দিওঁ ইটোৰ পৰা মিলাই এটা টেমা আকাৰত বনাই দিওঁ পেকেট আকাৰত বনাই দিওঁ বহুত মানুহে মোক কয় দেই ছাৰ মোৰ কিন্তু হাৰ্বেল মেডিচিন খালে গেছ হয় বোলো আপোনাৰ গেছটো আৰম্ভণি কেতিয়া হৈছে বোলে ছাৰ আমি যেতিয়া মই অমুক মেডিচিন খাইছিলোঁ অমুক বেমাৰটোৰ কাৰণে মেডিচিন খাইছিলোঁ বোলে সেইটো হাৰ্বেল আছিলে নেকি নহয় এইটো আমি এল'পেথিকে খাইছিলোঁ তেতিয়াহ'লে আপুনি মোক কি কৈছে যে হাৰ্বেল মেডিচিন খালে আপোনাৰ গেছ হয় বুলি হাৰ্বেল মেডিচিন খালে গেছ এইকাৰণে হয় যে আপোনালোকৰ পাচন তন্ত্ৰটোত আপুনি নিজেই বহুত ষ্ট্ৰেছ দিছে আগতে বহুত এল'পেথিক ষ্ট্ৰং ষ্টেৰইড কিজানি লৈছিলে আগতে বা আপুনি বহুত পেইন কিলাৰ খাইছে আগতে খোৱাৰ পিছত লিভাৰটোৰ ফাংচনিংটো অলপ কমিছে বা ফেটি লিভাৰো হ'ব পাৰে এইটো হয়েই ষ্টেৰইড জাতীয় বস্তু খালে লিভাৰত এফেক্ট পৰিবই যাৰ কাৰণে আপোনাক মই সদায় কওঁ যে লিভাৰটো সদায় আল্ট্ৰাচাউণ্ড কৰি মাজতে এবাৰ চাব লাগে যদি বেছি গেছ ফিল কৰিছে আৰু কেতিয়াও গেছৰ টেবলেট সদায় ৰাতিপুৱা উঠি খাই দিব নালাগে বহুত মানুহে আমাক বহুত প্ৰাউডলি কয় যে মই ৰাতিপুৱা উঠি পেণ্টপ এটা খাই দিলে মোৰ আৰু চিন্তা নাই আৰু দিনটো সেইটো কোনো প্ৰাউডৰ কথা নহয় চিন্তাটো পিছত আহিব সেইটো চিন্তাত পিছত আহিব সেই চিন্তাটোহে মই বুজাব ওলাইছোঁ যে গেষ্ট্ৰিকৰ ঔষধ যদি সদায় খাই আছে পিছত কি চিন্তা কৰিব লাগিব আপুনি চিন্তাটো এইটো কৰিব লাগিব যে আমাৰ গেছত একদম অসমীয়া ভাষাত মই কৈছোঁ দেই মই মেডিকেল টাৰ্মত কোৱা নাই লিভাৰত এটা আমাৰ ৰস থাকে পাচক ৰস বুলি কওঁ আমি যোনে খাদ্যটো হজম কৰোঁতে আমাক সহায় কৰে সেই পাচক ৰসটো খুব ভাল এচিড কিছুমান থাকে যিটো এচিড আমাৰ যিকোনো খাদ্য আমাৰ মানুহে খোৱা খাদ্যবিলাক যদি খাওঁ আমি তেতিয়াহ'লে এইটো হজম হ'বই সেইটো হজম হয় মানে কিন্তু সেই এচিডবিলাক ভাল এচিড হয় দেহৰ প্ৰয়োজনীয় কিন্তু যেতিয়া আমি এণ্টাচিড খাই দিওঁ যেনেকুৱা আমি যিবিলাক গেষ্ট্ৰিকৰ ঔষধ বুলি কওঁ সেই এণ্টাচিডবিলাকৰ কামেই হ'ল যে এচিডটো সি বেয়া কৰি দিয়ে সি বেয়া এচিডটোতো বেয়া কৰেই সি ভাল এচিডটোও বেয়া কৰি দিয়ে তাৰমানে যাৰ কাৰণে কি হয় লিভাৰৰ হজম কৰা ক্ষমতাটো লাহে লাহে কমি যায় তাৰমানে আৰু সেইকাৰণে মানুহে কয় যে মই দিনক দিনে গেষ্ট্ৰিকটো বাঢ়িয়ে আছে আগতে যদি মই 60 mg খাইছিলোঁ এতিয়া মই 120 mg খাব লাগে আৰু সি ক'ব কেতিয়াবা 500 mg খাব লগা হৈছে এই কাৰণেই হৈছে সি নিজৰ পাৱাৰটো নিজেই কমাই দিছে এণ্টিবায়'টিকৰ নিচিনা যে মানুহে এণ্টিবায়'টিকবিলাক বিৰাট প্ৰাউডলি কয় মোৰ জ্বৰ হৈছে চোৱা ফাৰ্মাচীত গৈ এটা এণ্টিবায়'টিক খাই দিয়া ঠিক হৈ যাব কিন্তু বুজি নাপায় আমি এণ্টিবায়'টিক খাই নিজৰ দেহাটোক নিজেই নষ্ট কৰি আছোঁ লাহে লাহে আয়ুৰ্বেদ শাস্ত্ৰৰ মতে এণ্টিবডি ফৰ্ম আপুনি নিজেই কৰিব পাৰে যদি আপুনি নিজৰ বডিটোক প্ৰটেক্ট কৰি ৰাখিব পাৰে হা যাৰ কাৰণে মই টিপছ দিম কিছুমান কি খাব লাগে কিন্তু মই বুজাইছোঁ কি এণ্টিবায়'টিক 6 টাইপছ অফ এণ্টিবায়'টিক্স মোটামুটি মাৰ্কেটত এতিয়া চলি আছে 6 জেনেৰেশ্যন তাৰমানে তাৰপিছত এণ্টিবায়'টিক মাৰ্কেটত নাই কিন্তু আৰু ওকে তাৰপিছত যদি আৰু বেমাৰ হয় আপুনি এণ্টিবায়'টিক আপুনি নাপায় আকৌ ঘূৰি পকি আয়ুৰ্বেদিকতে আহিব লাগিব তাৰ উদাহৰণ বহুত আছে যেনেকুৱা আপুনি নৱজিৎ সিং সিদ্ধু নাম শুনিছে তেখেতৰ ৱাইফৰ কেঞ্চাৰ হৈছিলে সাধাৰণতে তেওঁৰ প্ৰেক্টিছ কৰা জেগাত তেওঁ কোৱা হৈছিল যে 4th ষ্টেজৰ কেঞ্চাৰ আৰু তেওঁ আৰু বেছি দিনৰ আলহী নহয় তাৰমানে কিন্তু সেই বস্তুটো তেওঁ যেতিয়া বুজি পালে সিদ্ধু তেওঁ গুচি গ'ল আমাৰ স্পেচিয়েল এখন হস্পিটেলত য'ত কমপ্লিটলি নেচাৰেল ট্ৰিটমেণ্ট কৰা হয় সেই জেগাটোত গৈ তেওঁ কিছুমান সৰু সৰু বস্তু যেনেকুৱা নেমু টেঙা বা আমাৰ নৰসিংহৰ পাত বা এনেকুৱা কলা জালুক এইবিলাক বস্তু দি পেলাই এটা মিশ্ৰণ বনাই তেওঁক কিছুমান কেইদিনমান খাব দিলে এতিয়া কমপ্লিটলি কিয়ৰ তেওঁ তাৰমানে এণ্টিবায়'টিকক ফেইল কৰি দিলে তেওঁ ফেইল কৰি পেলাই কেঞ্চাৰৰ মেডিচিনক ফেইল কৰি পেলাই আকৌ হাৰ্বেল জীয়াই উঠিলে তাৰমানে যে এই বস্তুটো উদাহৰণ বহুত আছে হা কিন্তু মাকলে নীতি আছে নহয় আৰু মাকলে নীতিত ছাপোৰ্ট কৰা আমাৰ ইংৰাজকেইটা আছেই বৰ্তমানো আছে ইংৰাজকেইটা আমাৰ আজি এই ভিডিঅ'টো চোৱাৰ পিছত যদি কোনোবাই বেয়া কমেণ্ট দিয়ে মই তেওঁক মাকলে নীতি বুলিয়ে ভাবিম তাৰমানে তেওঁ সেই মাকলে নীতিৰ মানে ভাইৰাছটো লাগি আছে তাৰ তেওঁ এতিয়াও ভাবি আছে যে আমি আয়ুৰ্বেদিক নহয় এল'পেথিক মেডিচিন খালেহে আমি ভাল হ'ম মই এল'পেথিক আয়ুৰ্বেদিক বুলি ক'ব যোৱা নাই দুয়োটাই প্ৰয়োজনীয় যিহেতু গভৰ্ণমেণ্টে ৰেজিষ্টাৰ দিছে নহয় ৰেজিষ্টাৰ কৰিছে মানে এল'পেথিকো লাগিব আয়ুৰ্বেদিকো লাগিব হোমিঅ'পেথিকো লাগিব ইউনানীও লাগিব চব লাগিব কিন্তু চবৰে কাম কৰা পদ্ধতিটো বেলেগ মই ইয়াতে এটা এইটো বস্তু সুধিম বুলি ভাবি আছিলোঁ ধৰি লওক এজন ৰোগী আছে এজন ৰোগীয়ে কেনেকৈ সিদ্ধান্ত ল'ব যে তেওঁ এতিয়া আয়ুৰ্বেদিকত যাব বা হাৰ্বেল মেডিচিনত যাব নে তেওঁ এল'পেথিকত যাব খুব ধুনীয়া প্ৰশ্ন এইটো এটা দেই এইটো মানে আপোনাৰ ক'বলৈ গ'লে আপোনাক একদম সহজ ভাষাত বুজাইছোঁ মই
এজন ব্যক্তিৰ বেমাৰটোৰ ওপৰতো ডিপেণ্ড কৰিব দেই এতিয়া ধৰি লওক এজন মানুহৰ ৰাতি আহি থাকোঁতে ৰাস্তাত এক্সিডেণ্ট হৈ গ'ল তেওঁ এক্সিডেণ্ট হ'লে তেওঁ আয়ুৰ্বেদিকত যাই লাভ নাই তাৰমানে সেইটোতো আৰু ইমান শ্ল' ইমান প্ৰচেছটো ইমাৰ্জেঞ্চিত আপুনি এল'পেথিক যাবই লাগিব বা হস্পিটেলত যাবই লাগিব আপুনি সেইটো একদম নেচেচাৰী তাৰমানে কিন্তু ক্ৰনিক বহুদিনৰ পৰা বেমাৰ এটা হৈ আছে আপোনাৰ আপুনি ভাল পোৱা নাই আৰু লাইফষ্টাইলৰ কাৰণেও হৈছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি হাৰ্বেল মেডিচিন বা আয়ুৰ্বেদিক ছেকশ্যনত যোৱাটো খুবেই প্ৰয়োজনীয় কাৰণ তেওঁলোকে গুৰিৰ পৰা কাম কৰে মই অলপ আগতে কৈছোঁ ধৰি লওক আপোনাৰ পেট বিষায় মাজে মাজে মই উদাহৰণ আপোনাকে দিছোঁ আপোনাৰ মাজে মাজে পেট বিষায় আপুনি ভাবে মোৰ গেষ্ট্ৰিক হৈছে মাজে মাজে আপুনি গেষ্ট্ৰিকৰ টেবলেট খাই দিয়ে ধৰি লওক ভালো পাই যায় আপুনি কিছু সময়ৰ পিছত ভাল পাই যায় বা আমি গৰম পানী অলপ খাই দিলে ভাল পাই যায় সেইটো জানো চলিউশ্যন হয় সেইটো চলিউশ্যন কেতিয়াও নহয় আপুনি জানিব লাগিব হৈছে কি আপোনাৰ পেটৰ বিষ কোনো বেমাৰেই নহয় আচলতে পেটৰ বিষ এটা লক্ষণ আপোনাৰ জণ্ডিছ হৈও পেট বিষাব পাৰে ফেটি লিভাৰ হৈও পেট বিষাব পাৰে ইণ্টেষ্টাইনেল কিবা ইছ্যু থাকিব পাৰে তাতেও পেট বিষাব পাৰে বহুত কাৰণত পেট বিষাব পাৰে গতিকে আপুনি বাস্কোপেন ইনজেকশ্যন মাৰি লাভ নাই বা পেইন কিলাৰ ইনজেকশ্যন মাৰি লাভ নাই তেতিয়া ক্ষেত্ৰত হৈছে কি যাব লাগিব কাৰণটোত সেই কাৰণটো আমাৰ হাৰ্বেলত বহুত ধুনীয়াকৈ হয় কাৰণ আমি আয়ুৰ্বেদা ছেকশ্যনে হওক বা হাৰ্বেল ছেকশ্যনতে ভাত ফিট কফ এই তিনিটা বস্তুত খুব কাম কৰোঁ তাতে বহুত ডেফিনিশ্যন আছে যে ডিজিজটো কেনেকৈ ষ্টাডি কৰিব লাগে কেনেকৈ ভাত পিট কফ এই তিনিটা বস্তু থাকে এই তিনিটা আমাৰ গোটেই শৰীৰটোত তিনিটা ভাগত ভাগ কৰা আছে বেমাৰবিলাকক তাৰমানে তাৰ ওপৰত বেছ কৰি পেলাই আমি ৰিচাৰ্চ কৰি সেইটো বহুত ছিষ্টেম আছে য'ত ধৰিব পাৰি যে মানুহজনৰ কি হৈছে সেই বস্তুবিলাকৰ ওপৰত বেছ কৰি পেলাই আমি আপোনাক চলিউশ্যন দিম কিছুমান হাৰ্বছ দিম কিছুমান খাবলৈ দিম আৰু আল্ট্ৰাচাউণ্ড এটা লাগিব অবভিয়াছলি আল্ট্ৰাচাউণ্ড লাগিব কাৰণ আমি বুজিব লাগিব হৈছে কি কাৰণ আমাৰ মানুহৰ আজিকালি এটা ফেশ্বন হৈছে অলপমান পেটটো বিশাল কিনে হায়দৰাবাদ দৌৰ মাৰিলে বোলে ক'ত যাম অমুক হস্পিটেলত যাম বোলে নামটো নকওঁ দিয়ক অনলাইনত হায়দৰাবাদত যাওঁ কিন্তু দুখ লগা কথাটো কি জানে তাতে যেতিয়া ভাল নহয় আকৌ আমি আমাৰ তাতে আহি ভাল হৈ যায় তাৰমানে আমি সেনেকুৱা বহুত পেচেণ্ট আছে যিবিলাকৰ ডকুমেণ্টেশ্যন আছে আমাৰ পেপাৰ্ছ আছে আমি ফাইলটো বনাই থৈ দিওঁ তেনেকুৱা 500-600 পেচেণ্টমান জমাই হৈছে এতিয়া আমাৰ য'ত হায়দৰাবাদত দৌৰি গৈ ভাল নহয় কিন্তু আমাৰ ইয়াতে খোজকাঢ়ি আহি ভাল হৈ যায় কাৰণ আমি ওচৰতে আছোঁ তে ওচৰত অলপ ভেলুটো কমেই দিয়কচোন ভেলুটো কম সদায় আৰু মই নিজেও সেইখন হস্পিটেলত গৈছোঁ আৰু নামটো যদি কোৱাই নাথাকক তেনেকৈ আৰু তাত যদি চাওঁ তাত বেংগল আৰু অসমৰ মানুহ ভৰ্তি সেইটো এটা বিৰাট ডাঙৰ কাৰণ খুব ডাঙৰ মই হায়দৰাবাদ কোনো নাই লগত এই প্ৰশ্নটো মই কিন্তু আপোনাক এনচাৰ দিম নিজেই দেই সেই এনচাৰটো কিয় দিম মই আপোনাক তাৰমানে এনেকুৱা হয় কিছুমান হস্পিটেল আছে ধৰি লওক এখনতো হায়দৰাবাদ কৈছে নাম কাৰোৱেই নকওঁ মই অন কেমেৰা ক'লেতো আৰু মই জীয়াই নাথাকিম আপোনাৰ আৰু ধৰি লওক চেন্নাইত এখন স্পেচিয়েল আছে এই দুখনত তাৰমানে কি হয় বহুত মানুহে গৈ পেলাই তাৰ পৰা আহে আৰু আহি পেলাই কৈ দিয়ে আমাক বা কি মানুহ চব অসমীয়া মানুহে ভৰ্তি তাতে এতিয়া মই যেতিয়া বাহিৰত কাম কৰিছিলোঁ মই 10 বছৰ বাহিৰত কাম কৰিছোঁ মোটামুটি দিল্লী বম্বে হায়দৰাবাদ গুজৰাট আহমেদাবাদৰ প্ৰায় ভাল হস্পিটেল ভাল মেডিকেল ছিষ্টেম আয়ুৰ্বেদা ছেকশ্যন মই চবতে কাম কৰিছোঁ মই শিকাৰ কাৰণে বিৰাট সুখী এতিয়াও মই PhD কৰি আছোঁ গতিকে মই শিকাৰ কাৰণে সদায় আগ্ৰহী ইমানখিনি পঢ়াৰ পিছতো মই দেখিছোঁ তাতে যে অসমৰ মানুহটো বেছিকৈ যায় তাৰ কাৰণটো এইটোৱে যে অসমৰ মানুহখিনিয়ে ভালকৈ বুজিয়ে নাপায় আচলতে মেডিকেল ছিষ্টেমটো কি তে আমাৰ এনেকুৱা এতিয়া বহুকেইজন ডক্টৰে ইয়াৰ ওপৰত ভিডিঅ' বনাইছে দেই মই তেওঁলোকক খুব ছাপৰ্ট কৰোঁ তেওঁলোকে এইটো কথাই কয় যে তেওঁলোকে চেন্নাই যাই পেলাই মোৰ আগত কয় চেন্নাইত মোৰ ষ্টুডেণ্টকেইটাই পঢ়ি আছে সেই ডক্টৰজন এনেকুৱাও ভিডিঅ' বনাইছে অসমৰ পৰা মই খুব ভাল পাইছোঁ তাৰমানে খুব ভাল পাইছোঁ তেওঁলোকৰ নামখিনি মই নকওঁ বাৰু আপোনালোকে জানে আৰু সেইটো একদম সঁচা কথা মোৰো বহুত মানুহে গৈ পেলাই বাহিৰৰ জেগাত মই শিকোৱা মানুহে গৈ পেলাই বাহিৰত কাম কৰি আছে সেইবিলাক মানুহক দেখাই পেলাই ইয়াতে প্ৰাউডলি কয় বহুতে গতিকে সেইটো এটা মোৰ ক্ষেত্ৰতো প্ৰযোজ্য আৰু অসমৰ মানুহখিনি যায় তাৰ লোকেল মানুহখিনি কিয় নাযায় জানে তাৰ লোকেল মানুহখিনি এইকাৰণে নাযায় সিহঁতে জানে যে এইটো ঠগবাজি ইয়াতে বহুত বেছি পইচা খৰচ হয় আৰু সেই পইচা খৰচটো আমি লোকেলি ট্ৰেডিশ্যনেলি আমি যিবিলাক হাৰ্বছ থাকে বা আয়ুৰ্বেদা চেণ্টাৰ আছে সেইবিলাকত ট্ৰিটমেণ্ট কৰিলে তেওঁলোকে আপুনি চাউথত যদি কয় চাউথত কোনটো বেছি চলে মানে চবেই জানে চাউথত সদায় ট্ৰেডিশ্যনেল মেডিচিনেই চলে চাউথত যায় এল'পেথিক ছেকশ্যনটো আমাৰ নৰ্থ ইষ্টৰ মানুহকেইটাই চাউথত ট্ৰিটমেণ্ট ল'বলৈ যায় আজি কেৰালা মাছাজ বুলি ক'লে ৱৰ্ল্ড ফেমাছ ৱৰ্ল্ডৰ মানুহে কেৰালাত মাছাজ কৰিব আহে কেৰালাৰ নেচাৰোপেথি যিবিলাক আমাৰ থাকে পঞ্চকৰ্মা চিৰধাৰা বা আমাৰ যিবিলাক আমি আজি ট্ৰেডিশ্যনেল মেথডত যিবিলাক ট্ৰিটমেণ্ট ওলাইছে এই গোটেই মেথডবিলাক কেৰালাৰে ফেমাছ কৰিছে কেৰালাই কিন্তু আমাৰ ইণ্ডিয়ান মানুহকেইটাৰ কেৰালাত গুৰুত্ব নিদিয়ে তাৰমানে তেওঁলোকে বাহিৰৰ ৱৰ্ল্ডৰ মানুহখিনি আহি পেলাই কেৰালাত গুৰুত্ব দিয়ে এইটো হ'ল এটা মাকলে নীতি বুলিয়ে ক'ব লাগিব আমি মাকলেৰ নামটো বাৰে বাৰে লৈ আছোঁ মাকলে বেয়া নাপালে হ'ল আৰু এটা বহুত বেয়া কৰি থৈ গৈছে তেওঁ কেলকাতা মেডিকেল কলেজে ইষ্টাব্লিছ কৰিছিলে কিমান দুখ লগা কথা কেলকাতা মেডিকেল কলেজটো ইষ্টাব্লিছ কৰি দিছে সেইকাৰণেই যে যাতে আয়ুৰ্বেদা ছেকশ্যনটোক তেওঁ দবাই ৰাখিব পাৰে আৰু 1835তে কেলকাতা মেডিকেল কলেজ ইষ্টাব্লিছ হৈছিলে মানে গতিকে সেইটো এটা তেওঁৰ এটা পদ্ধতি আছিলে কিন্তু এতিয়া অলপ লাহে লাহে বস্তু চেঞ্জ হৈছে ন অলপ নতুন জেনেৰেশ্যনটো অলপ সঁচা কথাটো দবাই ৰাখিব কেতিয়াও নোৱাৰে মানুহে কিয় নুবুজিব কৰোণাৰ পিছতে বুজা হৈ গ'ল ন যেতিয়া কৰোণাৰ সময়ত মানুহ মহামাৰী হৈছিল মানুহে ঘৰৰ বাৰীত গৈ পেলাই শাক বুটলি আনি খাইছে চবে ভাবিছে যে ইমিউনিটি বাচাৰ কাৰণে এইটোৱেই উপায় যে কেঁচা শাক চব্জি খাব লাগিব গ্ৰীণ ভেজিটেবলছ খাব লাগিব তেতিয়াহে আমি বাচি থাকিম মানে আগতে মানুহৰ কেঞ্চাৰ ক'ত হৈছিলে
নহৈছিলে ইমান লিভাৰ বেয়া কিডনি বেয়া আগতে ক'ত হৈছিলে যেতিয়াৰ পৰা ঘৰে ঘৰে হৈছিলে ঘৰে ঘৰে আমাৰ গভৰ্ণমেণ্টক আমি মানিব লাগিব যে 6খন 7খনকৈ কেঞ্চাৰ হস্পিটেল দিছে আমাক কিয় দিছে সেইকাৰণেতো দিছে চবেই বুজি পাইছে যে এতিয়া সেই বেমাৰটো বেছি হৈছে আমাৰ দুখ লগা কথা এইটো এটা তো এইবিলাক বেমাৰ আগতে নাছিলে গতিকে আমি লাইফষ্টাইলটো চেঞ্জ কৰিব লাগিব আৰু যিটো বায়'লজিকেল ক্লক আমাৰ আয়ুৰ্বেদ শাস্ত্ৰত সদায় কোৱা হৈছে বায়'লজিকেল ক্লক মানে হ'ল আপুনি ৰাতিপুৱা কেতিয়া উঠিব কেতিয়া খাব এইবিলাক চব এটা ছিষ্টেমে ডেভেলপ কৰা গৈছিল ছিষ্টেমবিলাক পাহৰি গৈছে নহয় সূৰ্য নমস্কাৰ কৰে জানেনে তাতে 12টা 18টা পদ্ধতি আছে তাতে সেই পদ্ধতিবিলাক সূৰ্য নমস্কাৰ কিয় কৰা হয় যে গোটেই বডিটোৰ যিমান অৰ্গেন থাকে চব আমাৰ এক্টিভ কৰা হয় আচলতে সূৰ্য নমস্কাৰ কৰি পেলাই মানে এচি ৰুমত বহিলে সূৰ্য নমস্কাৰ কৰে সূৰ্য দেখাই নাপায় ৰাতিপুৱা 10টা বজাত টোপনিৰ পৰা উঠা মানুহে ক'ত সূৰ্য ভালকে দেখা পায় এই ৰ'দটোহে দেখা পায় আচল যিটো মৰ্ণিঙৰ সূৰ্য সেইটো দেখাই নাপায় তে সূৰ্য নমস্কাৰ আমাৰ গোটেইকেইটা ৰাশিৰ লগত মিলি পেলাই তাক কৰা হৈছে এইবিলাকৰ ওপৰত কেতিয়াবা আমি আলোচনা কৰিম আৰু যে কি হয় সূৰ্য নমস্কাৰ কৰিলে কিয় আমাৰ ইনডাইজেশ্যনৰ পৰা ডাইজেশ্যনৰ পৰা আমাৰ গোটেই বেমাৰ আজাৰৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ এইবিলাক চাইণ্টিফিক হাজাৰ বছৰ আগতেই আমাৰ চৰক সংহিতা কিতাপত লিখাই থোৱা আছে চৰক সংহিতাত এইবিলাক ধুনীয়াকৈ বুজাই দিয়া আছে তাৰমানে এতিয়া কিন্তু মই এইটো দেখোঁ দেই মই ধৰি লওক মোৰ এই বেবীটোক ডক্টৰত যে লৈ যাওঁ এতিয়া লাহে লাহে এলোপেথিক ডক্টৰবিলাকে যিখিনি অলপ ভাল আছে যিখিনি বায়াছ নহয় তেওঁলোকে লাহে লাহে কিন্তু এইটো কথাও কয় যে এইটো তাৰমানে ইমান নালাগে এই ঘৰতো এইটো বস্তু খুৱাই দিব সেই বস্তুটো আজিকালি এলোপেথিক ডক্টৰবিলাকেও কোৱা হৈছে বা ৰ'দ পোৱাব লাগে মই ৰিচেণ্টলি মই বেবীটো নিওঁতে কৈছে যে আপুনি ডেইলি তাক 1 ঘণ্টা ৰ'দ পোৱাবই দিব সেইটো তেওঁ ভাল হ'ব তো লাহে লাহে তাৰমানে এতিয়া বস্তুখিনি এডাপ্টেশ্যনত আহিছে কাৰণ নাহিলে উপায় নাই আপুনি সত্যটোত আহিবই লাগিব আপুনি কলগেট বুলি কৈ টুথপেষ্ট বহুত বিক্ৰী কৰিলে হয়নে কিন্তু এতিয়া কলগেটৰ ওপৰত লিখি দিয়ে যে হাৰ্বেল টুথপেষ্ট হাৰ্বেল দি লিখিলে চেল নহয় তাৰমানে ক'ব লাগে গতিকে সেইটো উপায় নাই সেইটো আহিব লগা তেওঁলোক বাধ্য কিন্তু আমি বস্তুটো ষ্টাডি কৰিবলৈ পঢ়িছোঁ আমি বুজো বস্তুটোত এজন মানুহৰ আপুনি লিভাৰৰ সমস্যা হৈছে কিডনিৰ সমস্যা হৈছে কিছুমানে এনেকৈ এডভাইচ দিয়ে যে আপুনি হাৰ্বেল মেডিচিন নাখাব দেই আপুনি এলোপেথিকতে থাকক এইটো ভুল কথা তেতিয়াহ'লে হাৰ্বেল মেডিচিন তাৰমানে আয়ুৰ্বেদিক কলেজখন গভৰ্ণমেণ্টে এনেই খুলিছে নেকি সেইখন চিকিৎসাৰ বাবে খোলা নাই নেকি তাতে পঢ়া ডক্টৰকেইজনে নাজানে নেকি যে লিভাৰ বেয়া হ'লে বা কিডনি বেয়া হ'লে তেওঁলোকৰ মেডিচিন নাই এনেকুৱা কথা নেকি এইবিলাক ভুল কথা এইবিলাক ক'ব নাপায় নিজৰ প্ৰফেশ্যনটোত নিজে থাকিব লাগে আৰু সেইটোৰ কথাই ক'ব লাগে আৰু ধৰি লওক কিছুমানে এইটো চুজ কৰে যে মই এলোপেথিকো লৈ থাকিম মই লগতে আয়ুৰ্বেদিক বা হাৰ্বেলো ষ্টাৰ্ট কৰিম না পাৰে সেইটো ক্ষেত্ৰত পাৰে একদম নোৱাৰা নহয় পাৰে কাৰণ কিয় কোনোটোৱে কোনো হাৰ্মফুল নহয় যদি আপুনি হিচাপ মতে বা এক্সপাৰ্টৰ দ্বাৰা সুধি পেলাই সেৱন কৰে যেনেকুৱা এজন মানুহৰ ধৰি লওক প্ৰেছাৰ হৈছে প্ৰেছাৰ হ'লে মই সাধাৰণতে ছাজেষ্ট কৰোঁ তেওঁলোকে যদি এবাৰ এলোপেথিক খাবলৈ আৰম্ভ কৰে ন সেইটো খাবই লাগিব আৰু কাৰণ এইটো হেবিচুৱেল হৈ যায় সেইটো এতিয়া ধৰি লওক তেওঁ নোখোৱাবও পাৰে যেনেকুৱা মই প্ৰেছাৰৰ মেডিচিন নাখাওঁ মোৰ প্ৰেছাৰ খুব বেছি থাকে আগতে কিন্তু এতিয়া মই নৰ্মেলত আনিছোঁ কাৰণ আমি কিছুমান বস্তু খাওঁ যেনেকুৱা অৰ্জুন গছৰ চালেদি চাহ খাওঁ বা আমি নহৰু আমি এইবিলাক খুব খাওঁ আদা খুব খাওঁ কিছুমান কাৰা আদা বনাই খাওঁ ৰাতিপুৱাই যেনেকুৱা সেইটো আমি মই ভিউৱাৰ্ছকো ক'ব খোজোঁ ধৰি লওক আপোনাৰ প্ৰেছাৰ বেছি আছে কি কৰিব লাগে ইমানমান টুকুৰা এটা হালধি ইমানমান টুকুৰা এটা আদা অলপ পাৰিলে ধনিয়া লগতে অলপ মিঠি গুটি অকণমান আজৱাইন সেইটো গোটেইখিনি পিচি পেলাই পটাত পিচিব দেই মিক্সি গ্ৰাইণ্ডাৰত পিচাবিলাক খুব লাভ নাই পটাত পিচি পেলাই অলপ পানীত উতলাই পেলাই সেই পানীখিনি চেকি পেলাই খাওক ধুনীয়াকৈ চাব আপোনাৰ লাহে লাহে প্ৰেছাৰ চেছাৰ লাহে লাহে কমি আহিছে পাৰিলে অলপ দালচেনি দি দিয়ক মিক্স কৰি লগত এটা ইলাচিও দিব পাৰে এইবিলাক আমাৰ নেচাৰেল মছলা এই মছলাবিলাক আমাৰ প্ৰাচীন মানে একদম খাদ্য প্ৰণালীতে আছে আমাৰ এই মছলাবিলাক থাকিলে আপোনাৰ বিপিটো কণ্ট্ৰল হয় এইবিলাক মছলা খালে কলেষ্ট্ৰল কমে ব্লাড ফ্ল'টো মেইনটেইন হৈ থাকে ব্ৰেইন এক্টিভনেছ হৈ থাকে তো এইবিলাক বস্তুৰ কাৰণে মাংসত মছলা দি খাব লাগে মই এইটো কথা কাৰণে কিনা মছলা এইবিলাক হ'ল এটা ভাল মানে কুলেণ্ট হয় যেনেকুৱা মছলাত মাংসত যেনেকৈ আমি জিৰা দিওঁ জিৰাটো কুলেণ্ট হয় ধনিয়া কুলেণ্ট হয় ডাইজেশ্যনত হেল্প কৰে জিৰাটোৱে মাংসটো সোনকালে পচাই দিয়ে মানে পেটৰ ভিতৰত হালধি কিয় সানি দিব ওপৰত বেক্টেৰিয়াটো ফাংগেলটো সি গুচাই দিয়ে হালধিয়ে সেইকাৰণে আৰু নিমখটো এইকাৰণে দিয়া হয় নিমখটোৱে ডাইলিউট কৰিবৰ কাৰণে সহজ কৰে মাংসটো তো এইবিলাক দি পেলাই খাব লাগে এনেকুৱা নহয় যে হালধি আৰু জিৰাও এৰি দিছে আপুনি বইল খাম বুলি তেনেকুৱাও নহয় এইবিলাক খাব লাগে এইবিলাক খোৱাটো মাংসত ভাল আৰু এইবিলাক প্ৰপাৰলি দিলেহে মাংসটো সোৱাদ হয় আৰু সোৱাদ হ'লেই বুজিব যে বস্তুটো সিজিছে তাৰমানে যদি সিজা নাই তাৰ মিনিংটো হ'ল আপোনাৰ বনাওঁতে কিবা এটা প্ৰচেছত ভুল হৈছে তাৰমানে তো এইবিলাক আমাৰ প্ৰাচীন আজিৰ পৰা হাজাৰ বছৰ আগৰ পৰাই কোৱা হৈছে আমাৰ যিটো খাদ্য প্ৰণালীত ভেজ খাব লাগে বুলি কোনো কথা নাই আমাৰ খাদ্য প্ৰণালীত ভেজ নন ভেজ চব খাব পাৰে এইটো কোনো শাস্ত্ৰতে নাই যে ভেজ বা নন ভেজ কিবা পূজা পাৰ্বণত খোৱাটো বেলেগ কথা কিন্তু হিউমেন যিটো বডি ষ্ট্ৰাকচাৰ সেই বডি ষ্ট্ৰাকচাৰত ভেজো খাব লাগে নন ভেজো খাব লাগে কিছু বডিৰ কাৰণে প্ৰয়োজনীয় আমাৰ মানুহটোক ভেজ হিচাপে বনোৱা নাই তাৰমানে জীৱ জন্তু যেনেকুৱা ছাগলী হওক বা গৰু হওক তেওঁলোকক ভেজ হিচাপে বনাইছে কিন্তু হিউমেন বডিটোক ভেজ হিচাপে বনোৱা নাই আমি ভেজ খালে অকল যদি ভেজত থাকোঁ তেতিয়াহ'লে কিন্তু কিছুমান বেমাৰ আমাৰ হ'বই কিন্তু আৰু অকল ভেজ আপুনি কৰিবই নোৱাৰে ইম্পচিবল মইতো ভাবোঁ এইটো ইম্পচিবল যদি অকণমান আপুনি ষ্টাডি কৰে যদি আপুনি চেনি খাইছে তেতিয়াহ'লে আপুনি ভেজ খুৱাই দিয়ে জীৱনত
চেনি খালে ভেজ খোৱা নাই চেনিটো ভেজ বস্তু নহয় তাৰমানে কেনেকৈ কেনেকুৱা হয় যে চেনিটো যিটো হয় চেনিটো গুড়ৰ পৰা বনায় যে গুড়ৰ পৰা বনালেতো ৰঙা হ'ব লাগিছিলে বগা কেনেকৈ হ'ল তেতিয়াহ'লে তাক ফিল্টাৰ কৰা হয় তাক পলিচ কৰা হয় আৰু পলিচটো কৰা হয় এনিমেল বনেৰে এনিমেল বনৰ পৰাই বনোৱা আপুনি ইণ্টাৰনেটত মাৰি চালে হ'ল কিছুমান এনিমেল বনত কিছুমান ইনগ্ৰেডিয়েণ্ট থাকে নামবিলাক মই নকওঁ নহ'লে সেইবিলাক অন কেমেৰা ক'বলৈ বৰ দিগদাৰ সেইবিলাক বহুত খোৱা বস্তুটো থাকে সেই ইনগ্ৰেডিয়েণ্টবিলাকেদি চেনিটো পলিচ কৰা হয় গতিকে একেই কথাটো আপুনি চেনি খোৱা মানে আপুনি ভেজ খোৱা নহ'লে নন ভেজ খোৱাই হ'ল তাৰমানে ঠিক তেনেকুৱা কেপচুলবিলাক যেনেকুৱা আপুনি যদি কেপচুল খাইছে বহুত মানুহে আমাক সুধি পেলাই কয় দেই যে আপোনাৰ মেডিচিনবিলাক ভেজ হয়তো হাৰ্বেল বোলে হাৰ্বেল গছ-গছনিৰ পৰা বনোৱা তাৰ পৰা আৰু তাতে ক'ৰ পৰা নন ভেজ হ'ব তাতে জীৱ জন্তু ক'ৰ পৰা আহিব গতিকে তথাপিও মই কওঁ যদি আপোনালোকে এল'পেথিক ছেকশ্যনতে হওক বা কোনোবা বেলেগ ছাপ্লিমেণ্ট বেছতে হওক আপোনালোকে কেপচুল আকাৰে খাই আছে সেই কেপচুলটো কিন্তু ভেজ সাধাৰণতে নহয় কেপচুলৰ যিটো কভাৰ হয় সেইটো জিলেটিন কভাৰ হয় আচলতে নিচিলা মাছৰ দি বনায় নিচিলা মাছ থাকিলে ফিছে হয় আচলতে সেইটো গতিকে ভেজ লিখা থাকিলে আপুনি এইটো নন ভেজে খোৱাৰ নিচিনা হ'ল তাৰমানে আমি নোৱাৰোঁ এইটো ইম্পচিবল আমি ভেজ কৰিবই নোৱাৰোঁ গাখীৰ খোৱা মানে কেতিয়াবা ভেজ হ'ব পাৰে নেকি হ'বই নোৱাৰে গাখীৰ খোৱা মানে ভেজ হ'বই নোৱাৰে যিটো প্ৰটিন গাখীৰৰ গৰুৰ মাংসত থাকে ছেইম প্ৰটিনটোৱে গাখীৰতো থাকে গতিকে আপুনি গাখীৰ খোৱা মানে ভেজ খোৱা হ'বই নোৱাৰে এইবিলাক গতিকে আমাৰ শাস্ত্ৰতো কোৱা নাই দেই গাখীৰ ভেজ বুলি কোৱা নাই আমাৰ শাস্ত্ৰত আয়ুৰ্বেদা চাইন্সতো কোৱা নাই কিন্তু এইবিলাক কিন্তু আমি এইবিলাক নিজে ভাবি লৈছোঁ জাতি ধৰ্ম নিৰ্বিশেষে বহুত নিয়ম ওলাইছে চাওক ভেজ নন ভেজ আলোচনা কৰাৰ কোনো বিষয়ে নহয় ইণ্ডিয়াত কিয় নহয় বহুত পেচেণ্ট লগ পাওঁ ছাৰ মই মঙলবাৰে ভেজ খাওঁ বহুত পেচেণ্টে ক'ব মই বৃহস্পতিবাৰে ভেজ খাওঁ কোনোবাই ক'ব মই শনিবাৰে ভেজ খাওঁ গতিকে ভেজ আৰু নন ভেজ লৈ পেলাই আলোচনা কৰাৰ কোনো বিষয় হ'ব পাৰে নেকি হ'বই নোৱাৰে কেতিয়াও কিছুমানে কয় না আমি ঘৰত মাছ মাংস নাখাওঁ কিন্তু বাহিৰত খাওঁ কিছুমানে কয় ভেজ কিন্তু কণী খাওঁ গতিকে আমাৰ ভেজ নন ভেজ ইণ্ডিয়াৰ কাৰণে কোনো ফেক্টৰ নহয় তাৰমানে ভাবিব গ'লে এনেই আপুনি নিজৰ নীতি নিয়ম হিচাপে পূজা এখন পাতিছে বা কিবা মানুহ ঢুকাইছে কিবা বেলেগ এটা কথা সেইটো বেলেগ কথা গতিকে এইবিলাক আমাৰ শাস্ত্ৰ হিচাপে আমি এইবিলাক ভাবি পাহৰিব লাগে কৰ্মত ফ'কাছ কৰিব লাগে আমি কৰ্মত ফ'কাছ কৰিব লাগে ডে এক্টিভিটি কৰিব লাগে আৰু যিটো কৈছে আপুনি একদম শুদ্ধ কথা মই সদায় ছাজেষ্ট কৰোঁ ৰাতিপুৱা সময়ত অকণমান 10 মিনিট হ'লেও সূৰ্যটোত গাটো পেলাব দিব লাগে পোহৰটো এইটো মই খুব ইম্পৰ্টেণ্ট আৰু ইয়াতে মই অকণমান হেৰি থাকোঁ ধৰি লওক এতিয়া কোনোবা এজন নিউ কামৰে যদি মেডিকেল ইণ্ডাষ্ট্ৰীত বা হেল্থ ইণ্ডাষ্ট্ৰীত আহিব বিচাৰিছে আপুনি তেওঁক কি এডভাইচ দিব যাতে এনেকুৱা হয় তেওঁ ব্যৱসায়িক হিচাপেও সফল হয় আৰু লগত আমাৰ অসমখনৰো যাতে হ'বলগীয়া ধৰণে উন্নতিটো হয় নাই ডেফিনেটলি চাওক খুব দুখ লাগে আমাৰ বহুত পেচেণ্ট আহি পেলাই এনেকৈ কয় যে ছাৰ আপোনাক যদি আজিৰ পৰা 10 বছৰ আগত লগ পালে হয় কিজানি মোৰ হাজবেণ্ড বাচি থাকিলে হয় বোলে কিয় বোলে কিয় মোৰ হাজবেণ্ডৰ এনেকুৱা ৰিমেটইড আৰ্থ্ৰাইটিছ হৈছিলে ইমানেই ষ্টেৰইড দিলে যে মোৰ কিডনী বেয়া হৈ গ'ল তাৰমানে তেওঁৰ কিডনী ডেথ হৈ ঢুকাই গ'ল এনেকুৱা বহুত পেচেণ্ট আছে আমাৰ চেয়াৰখনত বহি থাকিলে মোৰে কেতিয়াবা চকুৰ পানী ওলাই যে কিমান ডাঙৰ কথা এইটো এটা আৰু আমি এইবিলাক ৰিচাৰ্চ কৰা দেৰি হ'ল লাগে মোৰ 18 বছৰ হ'ল প্ৰেক্টিছ কৰা আজি 19 বছৰ 18 বছৰ হ'ল কিন্তু আমি হাৰ্বেল মেডিচিন আনা বৰ বেছি দিন হোৱা নাই আমাৰ গতিকে আমি ভাবোঁ যে আমি দেৰি হৈছে আমি আহোঁতে আমি কিজানি আৰু অলপ আগতে ৰিচাৰ্চ কৰি ভালকৈ কৰিব লাগিছিলে কামটোত কাৰণ চাওক কামটো বহুতেই কৰি আছে মই এনেকুৱা নকওঁ হাৰ্বেল মেডিচিন আমি কৰিছোঁ বহুতেই কৰিছে কিন্তু প্ৰসাৰতো থাকিব লাগিব প্ৰসাৰ থাকিব লাগিব ফিল্ডত গৈ পেলাই কেম্প কৰিব লাগিব মানুহক এৱাৰনেছ কৰিব লাগিব সেইবিলাক আমি কণ্টিনিউৱাছ কৰোঁ শনি আৰু ৰবিবাৰটোত মই মোৰ ক্লিনিকত প্ৰেক্টিছ নকৰোঁ ফিল্ডত প্ৰেক্টিছ কৰোঁ আমি সদায় কেম্প থাকে শনিবাৰ ৰবিবাৰে আমি জেগাই গৈ মানুহক বুজাওঁ এৱাৰনেছ কৰোঁ সেই ক্ষেত্ৰত যদি মই কওঁ মেডিকেল ফিল্ডত কোনোবা আহিব লাগে তেওঁ বাই হাৰ্ট কেইটামান প্ৰমিছ কৰিব লাগিব নিজকে নিজে প্ৰথম প্ৰমিছটো হ'ল যে এই পৃথিৱীত শ্বৰ্টকাট আৰু স্মাৰ্ট ৱৰ্ক বুলি কোনো বস্তু নাই একজেক্টলি মই এইটো মানো এইটো ময়ো মানো শ্বৰ্টকাট আৰু স্মাৰ্ট ৱৰ্ক পৃথিৱীত স্মাৰ্ট ৱৰ্ক IT ছেক্টৰত হ'ব পাৰে মেডিকেল ফিল্ডত স্মাৰ্ট ৱৰ্ক নাই মেডিকেল ফেক্টৰত সদায় হাৰ্ড ৱৰ্ক আপুনি মেডিকেল পঢ়াৰ পিছত আপুনি যিমানে ডাঙৰ স্পেচিয়েলিষ্ট নহওক কিয় নাইট ডিউটিও কৰিব লাগিব ইমাৰ্জেঞ্চিও ডিউটি কৰিব লাগিব টোপনি 3-4 দিন টোপনি ক্ষতি কৰিব লাগিব সেইখিনি ষ্ট্ৰেছ ল'ব পৰা হ'ব লাগিব গতিকে আপুনি হাৰ্ড ৱৰ্কৰ কাৰণে প্ৰিপেৰেশ্যন হ'ব লাগিব প্ৰথম যিটো মোৰ এডভাইচ যদি মেডিকেল ফিল্ডত কোনোবা আহিম বুলি ভাবিছে তেওঁ ডেডিকেটেড হ'ব লাগিব তেওঁ মেডিকেল ফিল্ডৰ প্ৰতি একদম জানিব লাগিব তাৰপিছত ছেকেণ্ড এডভাইচটো হ'ল টাইম মেনেজমেণ্ট বিৰাট ইম্পৰ্টেণ্ট মেডিকেল ফিল্ডত আপুনি টাইম মেনেজমেণ্ট জানিব লাগিব যেনেকুৱা মই ৰাতি কালি মোৰ 3টা বাজিছে মোৰ নিজৰ এক্সাম্পল কৈছোঁ মোৰ ৰাতি কালি 3টা বাজিছে কিবা এটা পেচেণ্ট আমাৰ ৰাতি ইছ্যু হৈছিলে তাৰ পেচেণ্টক ৰাতি চব ছল্ভ কৰি মোৰ শুওঁতে 4টামান বাজিছে কিন্তু মই আপোনাৰ তাতে আহি পাব লাগে আজি প্ৰগ্ৰেমটোৰ কাৰণে 9টা বজাত ৰাতিপুৱা আহি পাইছোঁ মই এনেকুৱা কৰা নাই যে মোৰ ৰাতি দেৰি হ'ল মই আজি নাযাওঁ দিয়ক হৈছে নেকি এনেকুৱা আমি এনেকুৱা নহয় তাৰমানে আপুনি ৰাতি নহয় 3-4 দিন টোপনি নামাৰিলেও টাইম যিটো টাইমেই হ'ব লাগিব কাৰণ আপুনি মেডিকেল ফিল্ডত আহিলে আপোনাৰ টাইমৰ ভেলু কি আছে পিছৰ কথা এজন বেলেগ মানুহে নিজৰ টাইম ক্ষতি কৰি আপোনাক দেখাব আহে তেওঁৰ টাইমৰ ভেলুৰ কথা থাকে আমাৰ ক্লিনিকত আমি পেচেণ্ট চোৱা আৰম্ভ কৰোঁ ৰাতিপুৱা 8টা 9টাৰ পৰা কিন্তু
গোটেই আপাৰ আছাম লোৱাৰ আছাম ইভেন আমাৰ বিহাৰ উৰিষ্যাৰ পেচেণ্ট আহে মেডিচিন দিব সেই পেচেণ্টবিলাকে ৰাতি নাইট ছুপাৰ কিছুমানে ট্ৰেইনত আহে কিছুমানে আহি পেলাই আমাৰ ক্লিনিক ৰাতিপুৱা 4টা-5টা বজাতে পাই যায় যাৰ কাৰণে আমি এই কষ্টটো বুজি আমি কি কৰিছোঁ তেওঁলোকক গা পা ধুব পৰাকৈ এটা বাথৰুম চিষ্টেম কৰি দিছোঁ আহি তেওঁলোকে বাথৰুমত গা পা ধুই ফ্ৰেছ হৈ অলপ ৰেষ্ট ল'ব পাৰে তাৰপিছত আমাৰ প্ৰচেছত আহে সেইবিলাক আমি কৰি দিছোঁ কাৰণ টাইম ফেক্টৰ ইজ এ বিৰাট ডাঙৰ ফেক্টৰ মেডিকেল ফিল্ডত তাৰপিছত 3 নম্বৰ যদি মই এডভাইচটো কওঁ সেইটো হ'ল সৰুৰ পৰাই চাইণ্টিফিক এভিডেন্সৰ প্ৰতি গুৰুত্ব দিব লাগিব চাইণ্টিফিক এভিডেন্স থকা কামহে কৰিব লাগিব সব বস্তুত চাইণ্টিফিক লজিক বিচাৰি উলিয়াব পাৰিব লাগিব যেনেকুৱা মোৰ সৰুতে মোৰ ককা ডক্টৰ আছিলে আমি যেতিয়া গৰমৰ বন্ধত সদায় মামাৰ ঘৰত আহে নহয় আমি মামাৰ ঘৰত যেতিয়া যাওঁ কোনো ইণ্টাৰেষ্ট নাই মামাৰ ঘৰত যাই গাড়ী দি খেলিম চাইকেল চলাম ক'ৰবাত ফুৰিব যাম এনেকুৱা নহয় মোৰ ইণ্টাৰেষ্ট কি আছিলে ককাৰ লগত গোটেই দিনটো ক্লিনিকত বহি থাকিম আৰু ক্লিনিকত বহি থাকোঁ সেইটো মোৰ হেবিট আছিলে মই সৰুৰ পৰাই জানো ষ্টেথিস্কোপ কি মাইক্ৰস্কোপ কি ষ্টুল এক্সামিনেশ্যন কি ইউৰিন কালচাৰ কি বস্তু মই সৰুৰ পৰাই জানো এইবিলাক সৰুৰ পৰাই দেখি আহিছোঁ তাৰমানে মই সৰুৰ পৰাই ভাবিছোঁ যে এই বস্তুটো কেনেকৈ চাইণ্টিফিকেলি হয় তেতিয়াৰ পৰা এটা মনত আছিল মোৰ ককাও তাৰমানে ডক্টৰছ আছিলে আৰু তেওঁ ঢাকা মেডিকেল কলেজৰ পৰা পঢ়া হয় তেখেত অসমৰ বহুত প্ৰসিদ্ধ আছিলে আৰু তেখেতেই বহুত পাণবজাৰ মেডিকেল কলেজ এষ্টাব্লিছ কৰোঁতে যথেষ্ট গভৰ্ণমেণ্টৰ লগত মিলি পেলাই কৰিছে তেওঁ তেখেতৰ তেজ এটা আছিলতো গতিকে সেই হিচাপে আমি এটা বস্তুটো বুজিছিলোঁ যে সৰুৰ পৰাই চাইণ্টিফিক এভিডেন্স থকা বস্তুহে কৰিব লাগে যে জণ্ডিছ হৈছে জাৰি দিওঁ এইটো নহ'ব মানে মূৰ বিষাইছে কিবা অলপ তেল লগাই জাৰি দিওঁ মূৰ বিষ ভাল হৈ যাব এইবিলাকৰ পৰা আঁতৰি থাকিব লাগিব চাইণ্টিফিক এভিডেন্স থাকিবই লাগিব সেইটো আৰু তাৰপিছত 5 নম্বৰ হ'ল মনত এটা দৃঢ়তা থাকিব লাগিব যে মই মেডিকেল ফিল্ডতেই যাম মেডিকেল ফিল্ড মানে চাকৰি নহয় কিন্তু বহুত মানুহে এনেকুৱা ভাবে মানে পঢ়ি পেলাই চাকৰি বিচাৰে মেডিকেল ফিল্ড পঢ়ি পেলাই চাকৰি বিচাৰাটো কিন্তু খুব দুৰ্ভাগ্যজনক আৰু দুখ লগা কথা তাৰমানে মেডিকেল ফিল্ড পঢ়ি পেলাই বোলে ক'ত চাকৰি বা চাওঁ কোনোবা হস্পিটেল খোলে নেকি অমুক হস্পিটেলত যাম এইটো এটা সেৱা হয় মেডিকেল ফিল্ডটো এটা সেৱা হয় আপুনি নিজৰ ঘৰত টেবুল এখন পাৰিও যদি সেৱা কৰা আৰম্ভ কৰে মানুহে আপোনাৰ ঘৰতে বিচাৰি আহিব আপুনি মানুহক বিচাৰি যাব নালাগে আপোনাৰ সেৱা ভাল হ'লে যেনেকুৱা মই মোৰ চিষ্টেমত কৰিছোঁ মই আপোনাৰটো দেখিছোঁ মই নিজৰ ঘৰতে ষ্টাৰ্ট কৰিছোঁ মোৰ যিটো অনুষ্ঠান মোৰ নিজৰ ঘৰতেই আৰু ঘৰতেই কৰি পেলাই মই সেইখন এতিয়া 40 বেডেড হস্পিটেল টাইপৰ আকাৰত গঢ় দি উঠিছোঁ এতিয়া মই নিজৰ ঘৰতে কৰিছোঁ মানুহে মোক বিচাৰি আহিছে আমি সেইটোৱে কৰিব লাগে কাৰণ মোৰ সেৱাটো মানুহে বুজি পাইছে যে এওঁ ছাৰ্ভিচ দিয়ে আজিৰ দিনত আমাৰ বহুত ভিডিঅ' মই দিওঁ টেষ্টিমনিয়েল ভিডিঅ' থাকে য'ত মানুহে ভাল পোৱা বুলি কওঁ যিবিলাক এনেকুৱা ভিডিঅ' থাকে যিবিলাকত মানুহে কয় যে মই এম্বুলেঞ্চত আহি আজি খোজকাঢ়ি ঘৰত যাব ওলাইছোঁ বহুত মানুহে আমাক খানা খুৱাই থৈ যায় বঢ়িয়াকৈ আমাৰ হৈ থাকে ক্লিনিকত এইবিলাক ফুড চেলিব্ৰেশ্যন কিন্তু মই এটা বস্তু সদায় চাওঁ যে আমাৰ এই যে চিষ্টেমটো ডেভেলপ হৈছে আজি মানুহবিলাকে যে ভাল পাই হাঁহি হাঁহি গৈ আছে ন মোৰ কাৰণে মেডিচিন সেইটো এটা মেডিচিন কিন্তু কাৰণ মোৰ এটা মেণ্টেল ছেটিছফেকশ্যন তাৰমানে মোৰ ছেটিছফেকশ্যনটো পইচা নহয় কিন্তু মোৰ ছেটিছফেকশ্যনটো সেইটো যে মানুহজনে হাঁহি হাঁহি গৈ আছে আশীৰ্বাদ দি গৈ আছে মোক এটা অনুপ্ৰেৰণা জগাই গৈছে যে তেওঁ যাওঁতে কৈ গৈছে যে মোৰ পৰিয়ালৰ কিবা হ'লে মই কিন্তু ছাৰ আপোনাকে দেখুৱাব আহিম মোৰ কাৰণে সেইটোহে অনুপ্ৰেৰণা আৰু যোনে মেডিকেল ফিল্ডত আহে ন তেনেকুৱা অনুপ্ৰেৰণা ল'ম বুলিহে আহিব লাগিব এনেকে আহিলে নহ'ব যে বোলে মই মেডিকেল ফিল্ডত বহি মই 7 তলা বিল্ডিং বনাম 2খন মাৰ্চেডিজ লৈ ঘূৰাম তেনেকে মেডিকেল ফিল্ড অট'মেটিকেলি আহিব এটা এনেই আহিব এটা মোৰে আহিছে এইটো আমাৰে আহিছে আমি পইচাৰ কাৰণে কাম কৰিছোঁ জানো এতিয়া আমি পইচাৰ কাৰণে কাম কৰা নাই এতিয়া আজিৰ দিনত মই এনেকুৱা লাখ হিচাপে পেচেণ্টক দেখাব পাৰিম জাষ্ট মোক তেওঁ ক'ব লাগে যে দুখীয়া মই মোৰ পইচা নাই তেওঁক আমি কিমান কম খৰচত ট্ৰিটমেণ্ট কৰিব পাৰোঁ তেখেতৰ মুখেৰে শুনিলে আপোনালোকে বিলিভ কৰিব আৰু সেইবিলাক মোৰ ভিডিঅ'ত দিয়া আছে মোৰ পেজত তেওঁ নিজে কৈ গৈছে যে মই জিএমচিতকৈ ছাৰ কম খৰচত ট্ৰিটমেণ্ট কৰিব দেখোন মোক কৈ গৈছে যাওঁতে বুজিছে জিএমচিতকৈ যদি মেডিকেল কলেজ এখনতকৈ যদি কম খৰচত আমি ট্ৰিটমেণ্ট কৰিব পাৰিছোঁ তাৰমানে কিমান আমি চেৰিটি কৰোঁ আমি বহুত চেৰিটি কৰোঁ তাৰমানে এনেকুৱা সেইখিনি বস্তু মই ৰাইজকো কৈছোঁ যদি আপোনালোকৰ অঞ্চলত কোনোবা দুখীয়া মানুহ আছে যাৰ আৰ্থিকভাৱে দুৰ্বল পাৰা নাই আহিব আমাৰ তাতে আমি কিবা এটা ব্যৱস্থা কৰিম তেওঁৰ কাৰণে আমি চৰকাৰী অনুষ্ঠান নহয় কিন্তু আমি কোনো গভৰ্ণমেণ্টৰ সাহায্য নাপাওঁ আৰু বহুতে আমাক ফোন কৰি সুধে ছাৰ আপোনালোকৰ আয়ুষ্মান কাৰ্ড হ'বনে কিবা কাৰ্ড হ'বনে আমাৰ একো কাৰ্ড নালাগে আমি মানুহটোৱে আমাৰ কাৰণে কাৰ্ড মানুহটো যদি দুখীয়া হয় দেখিছোঁ যে সঁচাই পইচা পাতিত অকণমান তেওঁ দুৰ্বল আমি তেওঁক এনেও হেল্প কৰিম আমি পইচা ঘটাৰ কাৰণে প্ৰগতি নিউৰ ৰিহেব পলিক্লিনিক বা PNR পলিক্লিনিক খোলা নাই আমি ছাৰ্ভিচ দিয়াৰ কাৰণে খুলিছোঁ সেইটো কাৰণে চাগে ন আপোনাৰ বেডৰুম গৈ পেলাই এটা ডাঙৰ পলিক্লিনিক হৈ গ'ল এখন একজেক্টলি থকা ঘৰটোৱে আজি এখন পলিক্লিনিক হৈছে তো মই এই 5টা যিটো পইণ্ট কৈছোঁ এই 5টা পইণ্টৰ ওপৰত খুব দৃঢ়তাৰে থাকিব লাগিব তেতিয়াহে মেডিকেল ফিল্ডত মানুহে ভৰি দিয়াটো প্ৰয়োজন বোলে মই অমুক হয় তমুক হয় মোৰ মা দেউতা ডক্টৰ মই সেইকাৰণে ডক্টৰ সেইটোও ভুল কথা হ'ব তেওঁ এই বিধিখিনি বুজিব লাগিব যদি নিজকে ডেডিকেটেড বুলি ভাবে যে মই এই পইণ্টকেইটাত কাম কৰিম তাৰ কাৰণে প্ৰথমটোৱে হ'ল মাইণ্ডছেট সদায় মাইণ্ডছেট মই একদম প্ৰথমটোৱে হ'ল মাইণ্ডছেট নথকা মানুহে জীৱনত একোৱেই কৰিব নোৱাৰে মানে একদম চিয়'ৰ মই ইয়াতে আৰু এটা বস্তু আপোনাক সোধোঁ মই কাৰণ কিয় জানে মই মানে মোৰ চকুত কাৰণ মই আপোনাক তেতিয়াও দেখিছোঁ যেতিয়া আপুনি ষ্ট্ৰাগল কৰি আছে আৰু এতিয়াও দেখিছোঁ
যদি এতিয়া হয় মই যদি সুধো যে আপুনি মোক যদি সোধে যে আপুনি ক'ত থাকে মই বোলো মই জালুকবাৰীৰ ওচৰত তেতেলিয়াত থাকো মই সোধে সদিলাপুৰৰ ওচৰত নেকি এতিয়া সদিলাপুৰ ঠাইটো ফেমাছ হৈছে পিএনআৰ পলিক্লিনিকৰ কাৰণে এইটো মানে তিনিচুকীয়া পৰা মানুহে জানা হৈ গৈছে হয় হয় চ' মই এইটো হিচাপে আপোনাক চাওঁ যে এজ এ বিজনেছমেন হিচাপে যদি মই কওঁ যদিও আপুনি বিজনেছ হিচাপে কামটো কৰা নাই বাট এজ এ বিজনেছমেন হিচাপে যদি চাওঁ তাত আপুনি এটা হেভি গ্ৰথ লৈছে লাষ্ট 4 বছৰত আপুনি লাইফত এটা বিৰাট ডাঙৰ টাৰ্ণিং পইণ্ট লৈছে এটা এতিয়া মোৰ এইটো কথা যে যদি আজি আপোনাৰ যিখন চকী এইখন চকী যদি আপুনি আপোনাৰ ছোৱালীক বা আপোনাৰ সন্তানক দি থৈ যাব লাগে বিজনেছ চলোৱাৰ কাৰণে আৰু তেওঁ ডক্টৰ নহ'বও পাৰে প্ৰফেশ্যন বা যদি আপুনি এজ এ বিজনেছটো চলোৱাৰ কাৰণে হস্পিটেলখন বা ক্লিনিকখন চলোৱাৰ কাৰণে তেওঁক আপোনাৰ আসনটো দি যাব বিচাৰে বা এনেকুৱা যিকোনো ব্যক্তি যিয়ে ব্যৱসায়ী হিচাপে আগবাঢ়িব বিচাৰিছে তেওঁলোকক আপুনি কি 5টা এডভাইচ দিব খুব ডাঙৰ প্ৰশ্ন এইটো দেই খুব ডাঙৰ প্ৰশ্ন কিন্তু খুব ক'ব লগা কথা আছে এইটো দেই মানে চাব পইচাৰ কথা চিন্তা নকৰি বুলি ক'লেও ঠিক নহ'ব এটাতো ফিজ ল'বই লাগিব কাৰণ আমি যিহেতু পঢ়িছো মোৰ প্ৰফেশ্যন এইটো মোৰ ঘৰখন চলিব লাগিব মোৰ ঘৰখন এইটো কোৱা নাই যে মোৰ ঘৰখন ডুবাইত থাকিবলৈ চলিব লাগিব গুৱাহাটীতেই চলিব লাগিব গতিকে এটা চলিব লাগিব তাতকৈ ডাঙৰ কথা হ'ল মোৰ ঘৰখনত 65জন মেম্বাৰ 65টা ফেমিলি তাৰমানে মোৰ ষ্টাফ হ'ল 65টা আৰু 65টা ষ্টাফ মানে 65টা ফেমিলি তাৰমানে মোৰ এই অনুষ্ঠানটোৰ পৰা নাই বুলি ক'লেও 500 মান মানুহ চলি আছে সেই 500 মানুহৰ এটা ভোগ বুলি কথা আছে এটা লাইফষ্টাইলৰ কথা আছে কিছু পৰিকল্পনা আছে ল'ৰা ছোৱালী স্কুল যোৱাৰ কথা আছে গতিকে পইচা পাতি লাগিবই যেনেকুৱা সেইটো এটা পজিটিভ ৱেট কৈছোঁ মই পজিটিভ ৱেট মানুহক টকা পইচা লাগিবই কিন্তু সেইটো এনেকুৱা কোৱা নাই যে কাৰোবাক ঠগাই পেলাই পইচা পাতি লাগিব আৰু মই মোৰ দৃষ্টিভংগীত মোৰ অনুষ্ঠানটো এদিন মই এৰিবই লাগিব কাৰণ মই অলপতে কৈছোঁৱে যে আমি ভিৰাচতত এটা বস্তু পাইছোঁ যে আমি 60-70ৰ ওপৰত জীয়াব নোৱাৰোঁ আমি পাই গৈছোঁ এইটো গতিকে 60-70 গ'লে আৰু মোৰ আহিলে 40 পাৰ হৈছে যেতিয়া আমি লাহে লাহে আৰু হাতত খুব বেছি 15 বছৰ বা 10 বছৰ আছে অলপ ভালকৈ খোৱা বোৱা মেইনটেইন কৰোঁ কাৰণে কিজানি খুব বুঢ়া যেন নালাগে দেখাত গতিকে আপুনি এই 10-15 বছৰৰ ভিতৰত উত্তৰাধিকাৰী বুলি ক'লে মই বিচাৰি আছোঁৱেই একদম নথকা নহয় মই এতিয়াৰ পৰা বিচাৰিছোঁ আৰু মই খুব দূৰদৰ্শী মই বহুত বস্তু ভাবোঁ এবছৰ 2 বছৰ আগত কি হ'ব মই এতিয়াৰ পৰা ভাবোঁ এইবিলাক আৰু সেই হিচাপে মই দেখিছোঁ যে এনেকুৱা এজন ব্যক্তি লাগিব যোনে মোৰ মনৰ কথাখিনি বুজি পায় সেইটো মোৰ ছোৱালীয়ে হওক বা মোৰ ল'ৰাই হওক বা যোনেই হওক বা কোনোবা থাৰ্ড পাৰ্টিয়ে হওক তেওঁ বুজি পাব লাগিব যে প্ৰথমতে 1 নম্বৰতে আহিব সেৱা দিব লাগিব ভালকৈ সেৱাটো ভালকৈ কৰিব লাগিব অনুষ্ঠানটো চলাবলৈ বিভিন্ন ডিপাৰ্টমেণ্ট আছে আমাৰ ডক্টৰছৰ পৰা আৰম্ভ কৰি নাৰ্ছিং টিমৰ পৰা আৰম্ভ কৰি ছুইপাৰৰ পৰা আৰম্ভ কৰি গ্ৰাউণ্ড ষ্টাফৰ পৰা আৰম্ভ কৰি বিভিন্ন টিম থাকে সেই টিমবিলাক পৰিচালনা কৰিব পৰা তেখেতৰ এটা কেপাচিটি থাকিব লাগিব কাৰণ পৃথিৱীত এটা বস্তু চবতকৈ টান বুলি কৈ গৈছে শ্ৰীকৃষ্ণই কৈ গৈছে যে মানুহ চলাবলৈ চবতকৈ টান আপুনি এটা ডগ এটা পোহক ঘৰত তাক 15 দিন ট্ৰেইনিং দিলে সি শিকি যাব কিন্তু মানুহটোক এনেকুৱা এটা বস্তু যাক আপুনি ভাল বা তাক মানে ভাল লগা কৰিবলৈ আপোনাক 10 বছৰ লাগে বা 20 বছৰ লাগে কিন্তু 1 মিনিটতে বেয়া হৈ যাব পাৰে আপোনাক এক্সেক্টলি এইটো হয় বুজিছেনে মোৰ ক্লিনিকত যি 65টা পৰিয়াল আছে সেই পৰিয়ালটোত কোনোবা 2-এটা কেতিয়াবা বাহিৰও হৈ যায় কেতিয়াবা নতুন মানুহ এডো হয় কিন্তু ব্যৱসায়ত থাকিবই কাৰণ কিছুমানে বেটাৰ অপশ্যন বিচাৰে কেতিয়াবা নিজৰ ফাৰ্ডাৰ ষ্টাডিৰ কাৰণে যায় তেনেকুৱাও থাকে কিছুমানে আকৌ বহুত দিন পঢ়াৰ পিছত পঢ়ি পিনি আকৌ আহে এনেকুৱাও আছে আমাৰ মাজতে এৰি গ'ল আকৌ পঢ়া শুনা কৰি পেলাই আকৌ মোৰ তাতে এবাৰ আপগ্ৰেড হৈ পেলাই আহিছে তেনেকুৱাও আছে গতিকে এইটো ক্ষেত্ৰত এনেকুৱা এজন ব্যক্তি লাগিব যিজন ব্যক্তিয়ে মেডিকেল ফিল্ডৰে হয় মই কিন্তু মেডিকেল ফিল্ডে প্ৰিফাৰ কৰিম কাৰণ নন মেডিকেল ফিল্ডটোক অলপ ছাৰ্ভাইভ কৰাব নোৱাৰে মানে আমি বহুত হস্পিটেল দেখিছোঁ এনেকুৱা যিবিলাক ধৰি লওক য'চতে গৈ পেলাই পইচা পাতি থকা মানুহে হস্পিটেল খুলি দিয়ে কিন্তু তেওঁ যিহেতু ডক্টৰ নহয় বহুত কেইজন ডক্টৰে তেওঁক ঠগাই দিয়ে তাৰমানে যাই পেলাই হস্পিটেলখন বন্ধ হৈ যায় সেইকাৰণে মেডিকেল ফিল্ডত যদি আপুনি বহিব লাগে তেওঁ ডক্টৰেই হ'ব লাগিব যি বিভাগৰে নহওক কিয় তেওঁ কাৰণ চাওক সকলো বিভাগ সমান দেই কোনো বিভাগে উচ নিচ বুলি কথা নাই এল'পেথিক হওক আয়ুৰ্বেদিক হওক হোমিঅ'পেথিক হওক নেচাৰোপেথিকেলি হিলিং হওক বা ইউনানীয়ে হওক কাৰণ কোৰ্চ প্ৰায় চবৰে 4.5 বছৰ মানে কোৰ্চ হয় বেছিক কোৰ্চটো তাৰপিছত মাষ্টাৰ্ছ হয় কিবা হয় ইণ্টেনচিভ থাকে তো 10 বছৰ মান এক্সপিৰিয়েঞ্চ থকাৰ পিছতহে এজন ডক্টৰে অলপ প্ৰেক্টিছ কৰা ভালকৈ আৰম্ভ কৰে সদায় গতিকে সেই তেনেকুৱা ক্ষেত্ৰত সেইটো এটা লাগিব আৰু তাৰপিছত মোৰ যোনে উত্তৰাধিকাৰী হ'ব তেওঁক মই এটা বস্তু সদায় কওঁ তেওঁক পাঞ্চুৱেল হ'ব লাগিব টাইমত খুব পাঞ্চুৱেল মই যিটো বাৰে বাৰে কওঁ মেডিকেল ফিল্ডটো খুব এলাৰ্ট হ'ব লাগিব পাঞ্চুৱেল হ'ব লাগিব যিকোনো মুহূৰ্তত নিজক ৰেডি কৰি ৰাখিব পাৰিব লাগিব আপুনি এনেকুৱা বোলে আপুনি ভাত খাব বহিছে তেতিয়া এটা কিবা এটা এক্সিডেণ্ট কেছ আহিলে আপুনি অলপ ভাতটো খাই গৈ আছোঁ হ'ব নেকি এইটো নহয় গৈ আছোঁ ৰ'ব বোলে এইটো কেতিয়াও নহ'ব আপুনি লগে লগে যাই পাব লাগিব তাতে সেইটো হ'ব লাগিব কেতিয়াবা এনেকুৱা হ'ব পাৰে মানুহ কম আছে মানে ষ্টাফ কম আছে কিন্তু আপোনাৰ ডিউটি নাছিলে কিন্তু আপুনি অভাৰ টাইমো কৰি দিব লগা হ'ব পাৰে সেইটো মানুহৰ জীৱনটোৰ কাৰণে আপোনাৰ অভাৰ টাইমটো একো ডাঙৰ কথা নহয় আমি হয় কেতিয়াবা 3-4 দিনলৈকে ঘৰ যাবলৈ সময় নাপাওঁ কেতিয়াবা সেইটো আপুনি বিয়েৰ কৰিব পাৰিব লাগিব আপুনি সবচে ইম্পৰ্টেণ্ট যিটো হ'ল
সেইটো হ'ল যে মেডিকেল ফিল্ডত যদি কাম কৰিম বুলি আহিছে মই আকৌ কওঁ সেইটো কথা যে স্মাৰ্ট ৱৰ্ক বুলি কোনো বস্তু নাই হাৰ্ড ৱৰ্ক ডেডিকেশ্যন থাকিব লাগিব একদম হাৰ্ড ৱৰ্ক ডেডিকেশ্যনটোৱে এইকেইটা যদি মানুহ এটা জীৱনত মই দেখা পাওঁ মই এতিয়া উত্তৰ চাৰিকে বনাই দিম আৰু সেইটো মোৰ পৰিয়ালৰে হওক বা বাহিৰলৈ হওক নহ'লে কোনোবা ভিউৱাৰ্ছে হওক যাৰ যাৰ হ'ব ইচ্ছা আছে এতিয়া পৰা প্লেন কৰক আৰু এইকেইটা কিন্তু চলিউশ্যন হ'ব লাগিব মোৰ তাতে এতিয়া মই ডক্টৰ পলাশ ছাৰক এইটো প্ৰশ্ন সুধিম যিটো আমি আটাইকে সুধোঁ এটা প্ৰশ্ন আছে যিটো মই আমাৰ যিমানখিনি ইয়ালৈকে গেষ্ট আহিছে আটাইকে সুধিছোঁ জীৱনত যেতিয়া প্ৰথমবাৰ 1 লাখ টকা ইনকাম হৈছিল কেনেকুৱা অনুভৱ হৈছিল ছাৰ মই মানে কেনেকুৱা আছিলোঁ অলপ মই বেলেগ আছিলোঁ যে মোৰ হিষ্ট্ৰীটো অলপ ক'ব লাগিব মই আচলতে মেডিকেল ফিল্ডত নাছিলোঁ মই একদমেই নাছিলোঁ মই আচলতে মিউজিক লাইনত আছিলোঁ আপোনালোকে জানে নে নাজানো ভিউৱাৰ্ছবিলাকে মই ক্লাছ 8 মানত থাকোঁতে তবলা বজাইছিলোঁ আৰু তবলাত তেতিয়াই মই বিচাৰত পাছ কৰিছিলোঁ ক্লাছ 8তে তাৰপিছত মই বহুখিনি প্ৰতিভাৱান শিল্পীৰ লগত মই সংগত কৰিছিলোঁ বহুত বছৰলৈকে মই মিউজিক লাইনতে আছিলোঁ মই নিজে বহুতখিনি মিউজিক কৰিছোঁ ড্ৰামাত মিউজিক কৰিছোঁ এলবামো বনাইছোঁ মই মিউজিক ডাইৰেকশ্যনো কৰিছোঁ আৰু নিজে ষ্টেজ পাৰফৰ্মো কৰিছোঁ মই তেতিয়াই 1 লাখ টকা লৈছিলোঁ তাৰমানে তেতিয়াই বহুত সৰু থাকোঁতে মই 1 লাখ টকা ঘটিছিলোঁ তাৰমানে বিহুৰ প্ৰগ্ৰেম কৰি 1 লাখ টকা ঘটিছিলোঁ বুজিছেনে কিন্তু পইচাবিলাক ৰাখিব পৰা নাছিলোঁ তাৰমানে তেতিয়া আনমেচিয়ৰ্ড আছিলোঁ তো ধৰিব পৰা নাছিলোঁ তাৰমানে পটককৈ পইচা আহে মোবাইল এটা কিনি দিওঁ গাড়ী এখন কিনি দিওঁ খুব গাড়ী সলাওঁ আগতে চখ খুব গাড়ী সলাইছোঁ তাৰপিছত খুব মোবাইল সলাওঁ দামী দামী মোবাইল কিনো কিন্তু পিছত বুজা হ'লো আচলতে এইবিলাক এটা আভ্যন্তৰীণ এটা ফূৰ্তিহে বেলেগ একো নহয় একো নাই আৰু অস্থায়ী এটা একদম ক্ষণস্থায়ী অলপ সময়ৰ কাৰণে থাকে কাৰণ মানুহৰ নিট বস্তুটো অলপ বেলেগ বয়সে নিট বেলেগ হৈ যায় আজি যদি আমি এইটো ৰুমত 5জন মানুহ থাকোঁ এই 5জন মানুহক যদি এখন কাগজত চিট এখন দিওঁ যে কওক আপোনাক কি লাগে লিখক মই ভগৱান আজি দি দিম চবে বেলেগ বেলেগ লিখিব কিন্তু আৰু সেই বস্তুটো যদি এসপ্তাহ পিছত সেই মানুহকেইজনকে বহাই পেলাই আৰু এখন কাগজ দিয়ে যে কি লাগিব তেতিয়া আৰু নিটটো বেলেগ হৈ যাব মানুহৰ নিটটো প্ৰত্যেকবাৰে বেলেগ বেলেগ হৈ থাকে গতিকে খুব এটা ভাল লগা মুহূৰ্ত হয় এইটো এটা 1 লাখ টকা পোৱাটো কিন্তু এতিয়া ধৰি লওক সেইটো এটা বেলেগ হৈ গৈছে এতিয়া মানে মই 1 লাখ টকাটো বিচাৰোঁ কাৰ জানে মোৰ যিবিলাকে টিমে কাম কৰি আছে তেওঁলোকে যাতে 1 লাখ মান টকাত যাওক কাৰণ কিয় এতিয়া যিটো আমাৰ সমাজ ব্যৱস্থা এজন মানুহ যদি অলপ ল'ৰা ছোৱালীক ভাল স্কুল এখনত দি পেলাই বা ঘৰখন চলাবলৈ লাগে ভালকৈ বা সমাজত বিয়া সবাহে গৈ পেলাই নিজকে এটা ষ্টেটাছ মেইনটেইন কৰিব লাগে তেতিয়া 1 লাখ টকা এটা মাহত লাগে মানে আজিৰ যুগটোত আৰু খুব চিম্পলকৈ চলিলে গতিকে সেইটো এটা বিৰাট প্ৰয়োজনীয় যাৰ কাৰণে হাৰ্ড ৱৰ্ক কৰিব লাগে আৰু মই সদায় কওঁ যদি বহুত মানুহে বিচাৰে যে ছাৰ আপোনাৰ লগত মিলি কিবা কাম কৰিব পাৰিম নেকি বহুতে সোধে মই সদায় কওঁ সদায় পাৰিব আপোনালোকে আমাৰ চেণ্টাৰত আহক আমি যথেষ্ট এৱাৰনেছৰ ওপৰত কাম কৰোঁ আপোনালোকক আমি কিবা কিবি কামত ইনভলভ কৰিব পাৰোঁ আমি এটা মানে সদায় বিচাৰোঁ এমপ্লয়মেণ্ট জেনেৰেট হওক আমি বিচাৰোঁ আৰু এইটো দেখিছোঁ মই যে PNR অকল ৰোগীয়ে চোৱা নাই বহুত মানুহ সংস্থাপন বহুত মানুহ আমাৰ ইমান ষ্টাফ নালাগে 65টা ষ্টাফ আচলতে আমাৰ যি ধৰণৰ ষ্ট্ৰাকচাৰত আমাৰ কামটো হয় চিষ্টেমত আমাৰ বহুত বস্তুত অট'মেটিকেই হয় চব অনলাইন ছফ্টৱেৰ আছে চব এপছে আছে তথাপি আমি মানুহখিনি ৰাখিছোঁ কিয় জানে এটা এংগেজমেণ্ট আমাৰ বেছিভাগ ষ্টাফ কি জানে চব পেচেণ্ট আছিলে আমাৰ পেচেণ্টবিলাক ভাল হোৱাৰ পিছত ক'লে ছাৰ মইতো ভাল হৈ গ'লোঁ ক'তনো যাম কিবা কাম আছে যদি দিয়ক বেছিভাগে আমাৰ পেচেণ্ট তাৰমানে আমাৰ ষ্টাফবিলাক বেছিভাগেই পেচেণ্ট তাৰমানে এটা প্ৰশ্ন মই ইয়াতে আৰু এড কৰিব বিচাৰোঁ আপোনাক দেই প্ৰশ্ন নহয় এইটো মোৰো বিষয়বস্তু সেইটো কাৰণে মোৰ বিষয়বস্তুটোৰ কথা মই আপোনাক সুধিম যে যিটো কথা মই ব্ৰেইন য়োগা ক্লাছেছত কওঁ যে আমাৰ ব্ৰেইনে আমাৰ বডিৰ গোটেইকেইটা পাৰ্টকে হিল কৰিব পাৰে এক্সেপ্ট দাঁতটোৰ বাহিৰে বডি গোটেইটা পাৰ্টক হিল কৰিব পাৰে আপুনি কেতিয়াবা এনেকুৱা পাইছেনে যে একেই বেমাৰ লৈ 2জন পেচেণ্ট আহিছে আপোনাৰ তাত আপুনি দুয়োটাকে একেই মেডিচিন প্ৰেছক্ৰাইব কৰিছে আৰু দুয়োটা মেডিচিনখিনি খোৱাটো একে নিয়ম ফ'ল' কৰি খাইছে বাট এজনে বহুত ভাল ৰিজাল্ট পাইছে আৰু এজনে আপোনাক বেয়া পাই গৈছে যে ৰিজাল্ট নাপালে এনেকুৱা দুটা ক্ষেত্ৰত নহয় বহুত শ পেচেণ্ট আছে আমাৰ খুব ভাল কুৱেশ্যন এটা এইটো ক্ষেত্ৰত মানে কি হয় পেচেণ্ট বহুত ধৰণৰ থাকে দেই কিছুমান পেচেণ্ট অলপ অভাৰ স্মাৰ্ট থাকে তেওঁলোকে মানে আমাতকৈ বেছি জানে তেওঁলোকে আমাক এজন টেষ্ট কৰিব আহিছে আহি পেলাই টেবুলখনত 20টামান ফাইল দেখাব প্ৰসিদ্ধ হস্পিটেলবিলাকৰ আহি পেলাই দেখাব চবতে দেখাইছোঁ এনেকুৱা কোনোবাই ক'লে মোৰ কথা সেইকাৰণে মোক দেখাব আহিছে মানে তেওঁ ভাল হ'ম বুলি মোৰ তাতে অহা নাই আপুনি পাৰে চাব আহিছে মই ভাবোঁতে চাব আহিছে তাৰমানে তেওঁ ভাল হ'ম বুলি অহা নাই তেনেকুৱা ক্ষেত্ৰত মই তেওঁলোকক বুজাওঁ যে আপুনি আচলতে যিটো বেমাৰ হৈছিলে সেই বেমাৰটোৰ ৰুট কজ এই হস্পিটেলকেইখনে আপোনাৰ ওলাবই পৰা নাই সেইকাৰণে আপুনি ইমান হস্পিটেলে ঘূৰি ফুৰিব লগা হৈছে আৰু
বিলিফ চিষ্টেম ডেভেলপ নকৰিলে হিউমেন যিটো বডি আমাৰ সেইটো পাচন আমাৰ 5টা ইন্দ্ৰিয় আছেতো সেই 5টা ইন্দ্ৰিয়ই মানে আয়ুৰ্বেদা শাস্ত্ৰতে হওক বা আমাৰ হাৰ্বেল চিকিৎসনতে আমি সদায় কৈ আহিছোঁ যে বডিয়ে নিজেই হিল কৰে সদায় নিজকে নিজে হিল কৰে প্ৰতিটো অৰ্গেন আমি নিজে হিল কৰিব পাৰি সেইটো খালি আপুনি ইনষ্ট্ৰাকশ্যন দিব লাগিব তাক তেনেকৈ ইনষ্ট্ৰাকশ্যন দিব লাগিব সেই ইনষ্ট্ৰাকশ্যনটো আমাৰ মনৰ ভাৱটোৰ পৰাই হয়নে যেনেকুৱা আপুনি মন্দিৰত যায় মন্দিৰত গৈ আপুনি যে পূজা কৰে মন্দিৰত চেণ্ডেল পিন্ধি যাব পাৰে খালী ভৰি কিয় যোৱা হয় সেইটো এটা চাইণ্টিফিক কজ আছে তাতে চাইণ্টিফিক কজটো কি হয় যে আমাৰ বডিৰ যিমান টক্সিচিটি চিন্তা ভাৱনা থাকে বা যিমান নিগেটিভ এনাৰ্জি থাকে ব্ৰেইনে যদিও কণ্ট্ৰল কৰে গোটেই শৰীৰটোতে বিয়পি থাকে খং উঠিলে যেনেকৈ আমাৰ কপু তাৰ মিনিংটো কি খং উঠিলে ব্ৰেইনটো কৰিব লাগিছিলে হাত ভৰি কঁপিব নালাগিছিলে ন তাৰমানে কি আমাৰ গোটেই বডিটো ৰিয়েক্ট হয় দুখ লাগিছে গাটো ঠাণ্ডা পৰি আহে আমাৰ কান্দিছোঁ বা ভয় খাইছোঁ অকল ব্ৰেইনটোতে হ'ব লাগিছিল যদি চবে ব্ৰেইনেই ভাবে তেতিয়া আমাৰ গোটেই গাটোত কিয় হৈ আছে তাৰমানে এনাৰ্জি গোটেই বডিটোতে বিয়পি থাকে সেই পজিটিভ এনাৰ্জিটো যাৰ থাকে সেই পজিটিভে অট'মেটিকেলি বডিটো হিল কৰে যেনেকুৱা মন্দিৰ মছজিদ বা য'তেই যাওঁ আমি সেইবিলাকত আমি সাধাৰণতে খালী ভৰিয়ে যোৱা হয় কিয় খালী ভৰি যোৱা হয় সেইবিলাক চাইণ্টিফিকেলি 5000 বছৰ আগত কোৱা হৈছে যে এইবিলাক এটা এনেকুৱা এটা ষ্টেচন য'ত হিলিং ষ্টেচন পজিটিভ হিলিং ষ্টেচন এটা এনাৰ্জিটো এট্ৰেক্ট কৰিব পাৰে আৰু বেয়া এনাৰ্জিটো খালী ভৰি যোৱাৰ কাৰণে কি হয় বডিৰ পৰা লৈ লয় যাৰ কাৰণে আপুনি সঁচাই চাব মন্দিৰত যোৱাৰ লগে লগে যেতিয়া আপুনি ঘণ্টিটো মাৰে টিং সেইটোতো এনেকুৱা এটা ভাইব্ৰেশ্যন হয় চাউণ্ডটো ৰাউণ্ড ইফালৰ পৰা এইবিলাক ঘূৰি আহে আপুনি চাব আপুনি চকুটো মুজি পেলাই ঘণ্টিটো বজাব চাব চাউণ্ডটো এপিনৰ পৰা এনেকৈ গুচি আহে এপিনৰ পৰা ঠিক আছে যেনেকুৱা মন্দিৰত হওক বা মছজিদত আপুনি যেতিয়া নামাজ পঢ়িছে বা এনাউন্স কৰিছে এনাউন্সমেণ্ট কৰি পেলাই তেওঁলোকে পঢ়েতো চাবচোন সেই চাউণ্ডটো এনেকুৱা নহয় যে গান শুনাৰ নিচিনা লাগিছে আপোনাৰ চাউণ্ডটোৰ যিটো মিনিং বা মই মিনিং বুজি নাপাওঁ কিন্তু ভাইব্ৰেশ্যনটো বুজি পাওঁ সেইটোকে কয় মিউজিকেল থেৰাপি য'ত আমি এটা পাৱাৰ অফ মানে এটা ৱেভৰ আমি লেংথ আমি পাওঁ যিটো আমি ওম বুলিও কওঁ ওম শব্দটোত যিটো থাকে ওমৰ বিৰাট হিলিং কেপাচিটি আছে ঠিক পেচেণ্টৰ ক্ষেত্ৰতো সেইটো পেচেণ্টটোৱে পজিটিভ এনাৰ্জি লৈ পেলাই যেতিয়া আহিব তেওঁৰ বডিটোত পজিটিভ বস্তুবিলাকেই সোমাই যাব আমি কোৱা কথাকেইটাও পজিটিভ হৈ যাব পাৰে সেইকাৰণে বহুত পেচেণ্টে কয় ছাৰ আপোনাৰ লগত লগ পাই খুব ভাল লাগিল আপোনাৰ কথাতে মই ভাল পাইছোঁ যেন লাগিছে মোক বহুতে কয় এই কথাটো কিন্তু কিছুমান পেচেণ্টে আহি যেতিয়া সেই এগালমান ফাইল লৈ আহে বহুত স্পেচিয়েলিষ্টৰ কথা সোধে আহি পেলাই এইবিলাক প্ৰশ্ন সোধে কোন আছে স্পেচিয়েলিষ্ট আছে অৰ্থ কোন আছে নিউৰ' কোন আছে অমুক কোন আছে তমুক প্ৰশ্ন তেওঁলোকৰ বেছি নাপাতে তেওঁলোকে ভাল হ'ব নাহে তেওঁলোকে আমাক টেষ্ট কৰিব আহে কিজানি আমাৰ তাতেও আহি ভাল হৈ যাওঁ তেনেকুৱা আৰু গতিকে এইটো ক্ষেত্ৰত মই সদায় কওঁ পজিটিভ মানুহে ভাল সোনকালে হয় আৰু যেনেকুৱা পেচেণ্ট থাকে যদি পজিটিভ ভাবিছে একেই মেডিচিন খাই পজিটিভজনে সোনকালে ভাল পাই যায় আৰু একেই মেডিচিন খাই সেই নিগেটিভজনে ভাল নাপায় কিন্তু সেইকাৰণে মই দেখোঁ মোৰ ছ'চিয়েল মিডিয়া পেজত কিছুমানে কমেণ্ট লিখে এনেকৈ ছাৰ মই 20 দিন ট্ৰিটমেণ্ট কৰিলোঁ খুব এটা ভাল ৰিজাল্ট নাপালোঁ মই তেওঁক কৈছোঁ আপোনাৰ 20 দিন ট্ৰিটমেণ্ট কৰাটো কি মিনিং ট্ৰিটমেণ্টৰ কিবা ডেট থাকে নেকি আপুনি এখন হস্পিটেলত এডমিট হ'ব আপুনি হস্পিটেলত এডমিট হওঁতে আপুনি যিদিনা এডমিশ্যন ল'ব সেইদিনা আপোনাক কৈ দিব নেকি আপোনাৰ ডিছচাৰ্জ 25 তাৰিখে হ'ব বা 20 তাৰিখে হ'ব কৈ দিব নেকি কেতিয়াও নহয় মানুহজন ভাল হ'ব যিদিনা ভাল হ'ব সেইদিনা ডিছচাৰ্জ হ'ব ন যিবিলাক মানুহে এনেকুৱা ধৰণৰ কমেণ্ট কৰে তেওঁলোকে নিজকে এটা প্লেনিং কৰি আহে যে মই 10 দিনে ট্ৰিটমেণ্ট ল'ম মই 5 দিনে ট্ৰিটমেণ্ট ল'ম তেওঁলোকৰ এই বস্তুটো হয় আৰু যিবিলাকে পুৰা এৰি দিয়ে ছাৰ আপোনাৰ ওপৰত পুৰা বিলিভ আছে মই ভাল হ'ম বুলি ভাবিছোঁ আপুনি কৰক যি কৰে মোক তেওঁ সোনকালে ভাল হৈ যায় তেওঁ সোনকালেহে ভাল হয় তেওঁ লগতকৈ বহুত 7 দিনত ভাল পোৱা মানুহ আছে মই সেইদিনা এটা ভিডিঅ' দিছোঁ এটা 20 বছৰমান পুৰণা কঁকালৰ বিষ 7 দিনত ভাল হৈ গ'ল বাইকত উঠি গুচি গ'ল যিজন মানুহ এম্বুলেঞ্চত আহিছিলে হিলিং পাৱাৰ তেওঁ বিলিভ কৰিছে আহি পেলাই এইটোক আমি এনেকৈ এক্সপ্লেইন কৰোঁ যে আমাৰ ব্ৰেইনৰ ভিতৰত 3টা লেয়াৰ থাকে এটা কনচিয়াছ ব্ৰেইন এটা ছাবকনচিয়াছ ব্ৰেইন আৰু এটা আনকনচিয়াছ ব্ৰেইন তো কনচিয়াছ ব্ৰেইনৰ পৰা যিটো ইনফৰমেশ্যন যায় সেইটো ছাবকনচিয়াছ মাইণ্ডত ডাইৰেক্টলি নাযায় তাৰ ভিতৰত এখন পাৰচেপশ্যন ফিল্টাৰ থাকে আৰু সেই পাৰচেপশ্যন ফিল্টাৰত আমাৰ বিলিভবিলাক সোমাই থাকে এতিয়া আমি যেতিয়া এটা বস্তু শুনিম সেই বস্তুটো যদি পাৰচেপশ্যন ফিল্টাৰে ৰিজেক্ট কৰে তেতিয়া সি ছাবকনচিয়াছত নাযায় আৰু ছাবকনচিয়াছ মাইণ্ডত থকা ইনফৰমেশ্যনখিনিহে বডিটো হিল কৰে এতিয়া ধৰক আপুনি কৈছে যে এইটো মেডিচিন লওক ৰেগুলাৰ ল'লে বা এইটো থেৰাপি ল'লে আপোনাৰ ঠিক হ'ব এইটো প্ৰথম তেওঁৰ কনচিয়াছ ব্ৰেইনত যাব যদি তেওঁ নিজক প্ৰটেক্টেড হৈ আছে তাৰমানে যে মই ইমান ডক্টৰত গ'লোঁ মোৰতো একো লাভ নহ'ল কিবা নহ'ল তো তেওঁৰ পাৰচেপশ্যন ফিল্টাৰ এটা বিলিভ চিষ্টেম বনি আছে যে এওঁ মোক ভাল কৰিব নোৱাৰে এতিয়া সেই চেণ্টেন্সটো তাৰ পৰা ৰিজেক্ট হৈ যাব এতিয়া তাত কি হ'ব তেওঁ যিটো বিলিভ আছে যে এই মেডিচিনটো মোক ভাল কৰিব নোৱাৰে তো যেতিয়া তেওঁ মেডিচিনটো কনজিউম কৰিব বা যেতিয়া তেওঁ থেৰাপিটো কৰিব তেতিয়া বডি প্ৰটেক্টিং মোডত আহি যায় যে এইটো আমাৰ কাৰণে বেয়া কাৰণ এইটো মোক কৈ থৈ দিছে যে এইটোৱে কাম নকৰে তো তাত সি যিমান ফাষ্ট স্প্ৰেড কৰিব লাগিছিল সিমান ধৰণে সি আমাৰ বডিয়ে বস্তু স্প্ৰেড নকৰে এই বস্তুটোৰ কাৰণে হয় যে মানে মেডিচিনে কিমান কাম কৰিব
অকল মেডিচিন বুলি নহয় লাইফত যিকোনো বস্তু কোনোবাই যদি এষ্ট্ৰলজিৰ ওচৰত যায় আৰু তেওঁ যদি নিগেটিভ মাইণ্ডছেট লৈ যায় তেতিয়া তাত এষ্ট্ৰলজিৰ কাম নাই নকৰে নাই এইটোতো হয় বহুত ভাল এনেকুৱা আমি হস্পিটেলত দেখিছোঁ ময়ো বহুত ভাল হস্পিটেলত কাম কৰিছোঁ য'ত দেখিছোঁ ছিনিয়ৰ কনচালটেণ্ট যিবিলাক থাকে তেওঁলোকে পেচেণ্টক এষাৰ মাত দি গ'লে পেচেণ্টে কয় যে খুব ভাল লাগিল দেই লগ পাই পেলাই ভাল লাগিছে মই নিজেই পাইছোঁ এনেকুৱা মই বহুত ছিনিয়ৰ মোৰ আছে যাৰ লগত মই পাইছোঁ তেওঁলোকে পেচেণ্টক টাচ কৰি দিলেই কৈছে ছাৰ মোৰ আপোনাক টাচ কৰি ভাল লাগিছে এনেকুৱা ইমান পজিটিভ মানে তেনেকুৱা সেই পজিটিভনেছটো সদায় থাকিবই লাগিব গোটেইখিনি মাইণ্ডছেট আচলতে মাইণ্ডছেট যেনেকুৱা ৰিজাল্টটো তেনেকুৱা ল অফ এট্ৰেকশ্যন যিটো কওঁ আমি একজেক্টলি ল অফ এট্ৰেকশ্যন লাগিবই যিমান আমি পজিটিভ ফ্ৰিকুৱেঞ্চিত থাকিম পজিটিভ ফ্ৰিকুৱেঞ্চিৰ বস্তু আমি আমাৰ লাইফলৈকে এট্ৰেক্ট কৰিম যদি আপুনি ল অফ এট্ৰেকশ্যন কি নাজানে ভালকৈ শিকিব বিচাৰে তলত আমি ডেছক্ৰিপশ্যনত এটা লিংক দি দিম আমাৰ প্ৰতি মাহত দুদিনীয়া ৱৰ্কশ্বপ এটা হয় ল অফ এট্ৰেকশ্যন আপোনালোকে জইন কৰিব পাৰে এইটো আপোনালোকৰ কাৰণে ফ্ৰী অফ কষ্ট অ'কে থেংক ইউ যি কি নহওক বহুত ভাল লাগিল আমি একেলগে বহুত সময় কথালোঁ আৰু মই আশা কৰোঁ দৰ্শকেও বহুত নজনা কথা শিকিলে আৰু পানী এতিয়াৰ পৰা ময়ো গ্লাছত নাখাওঁ কটিত খাব লাগিব কটিত খাম পানী সেইটো মই শিকিলোঁ আৰু চবতকৈ বেছি মোৰ এটা ভাল লাগিল যিটো মই একদম জনা নাছিলোঁ এইটো হৈছে সেন্দুৰৰ যিটো সেইটো মই এইটো মানে ৱাও মুমেণ্ট আমাৰ ইয়াতে আজি ঘৰত গৈ পেলাই মই মিছেছক ক'ম বোলে বাদ দিয়া ফটা সেন্দুৰ লগত আৰম্ভ কৰা কুলে ধৰি থাকিব যি কি নহওক আপুনি অহাৰ বাবে অশেষ ধন্যবাদ আৰু আপোনালোকৰ এই গোটেই পডকাষ্টটোৰ পৰা আটাইতকৈ কি ভাল লাগিল সেইটো কমেণ্টত জনাব নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ মেক্সিমাম মানুহলৈকে শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ যি এডভাইচ আছে আমাক কমেণ্টত দিব থেংক ইউ